নমস্কাৰ আজি আপোনালোকৰ পাঠ্যক্ৰমৰ পাব্লিক এডমিনিষ্ট্ৰেশ্যন BPSC 131 ইউনিট নম্বৰ 13 পাব্লিক ইণ্টাৰেষ্ট এপ্ৰোচ এইটো হৈছে আপোনাৰ BPSC 131 ইউনিট 13 ইয়াৰ আপোনালোকৰ আজিৰ পাঠটো আমি আলোচনা কৰিব ল'ম ইয়াতে আমাৰ যেটো আমাৰ পলিটিক্যাল এণ্ড সোশিয়াল পাৰ্সপেক্টিভ আছে সেইখিনিৰ বিষয়ে আমি আলোচনা কৰিম আর আগৰ আমি লেসন বিলাকত ইকোলজিক্যাল এপ্ৰোচ নিউ পাব্লিক এডমিনিষ্ট্ৰেশ্যন এপ্ৰোচ আৰু নেক্সট আমি পাব্লিক ইণ্টাৰেষ্ট এপ্ৰোচ আমি আলোচনা কৰিম এই পাব্লিক ইণ্টাৰেষ্ট এপ্ৰোচটো আপোনালোকৰ ইউনিট 13ত আছে যেটোৰ আমি মিনিং হিচাপে অসমীয়াত ক'ব গ'লে জনস্বাৰ্থৰ পদ্ধতি বুলি কওঁ এই জনস্বাৰ্থৰ পদ্ধতিৰ যেটো দৃষ্টিকোণ ইয়াতে ৰাজহুৱা প্ৰশাসনত কেনেদৰে প্ৰভাৱ পৰিছে ইয়াতে আমাৰ লোক প্ৰশাসনত অৰ্থাৎ পাব্লিক এডমিনিষ্ট্ৰেশ্যনত ৰাজহুৱা পদ্ধতি যেটো আমাৰ জনস্বাৰ্থৰ পদ্ধতি হয় পাব্লিক ইণ্টাৰেষ্ট সেই পাব্লিক ইণ্টাৰেষ্টৰ বিষয়ে আমি বিশেষভাৱে আমাৰ লেসনটোত আমি পাম তো প্ৰথমতে ইয়াৰ আমি কনসেপ্ট আৰু এণ্ড পাব্লিক ইণ্টাৰেষ্ট তাৰ বিষয়ে আলোচনা কৰিম তাৰপিছত এপ্ৰোচেছ টু পাব্লিক ইণ্টাৰেষ্ট তাৰপিছতে ৰেছপন্সিবিলিটিজ টুৱাৰ্ডছ পাব্লিক ইণ্টাৰেষ্ট তাৰপিছত কিছুমান ইয়াত পাৰ্চুইট থাকিব সেই পাৰ্চুইট অফ পাব্লিক ইণ্টাৰেষ্ট তাৰপিছত ইয়াৰ কনক্লুজন অৰ্থাৎ উপসংহাৰখিনি আমি আলোচনা কৰিম সো ইয়াতে প্ৰথমতে আমি যিখিনি ইন্ট্ৰোডাকশন আছে সেই ইন্ট্ৰোডাকশন বুলি ক'ব গ'লে আমি ইয়াতে যিখিনি ব্যক্তিগত বা সামাজিক বা বাণিজ্যিক ক্ষেত্ৰত কিছুমান সংগঠিত হোৱা কাৰ্যকলাপ য'ত কি হয় জনস্বাৰ্থৰ যিখিনি উপাদান আছে সেই উপাদানখিনি আমি বিশেষভাৱে বিবেচনা কৰা হয় আৰু সেইখিনি সমাজৰ বিভিন্ন ঠাইত বিভিন্ন জনে বা বিভিন্ন অভিনেতা সেইখিনি বিবেচনা কৰা হয় বেলেগ বেলেগ সময়ত বেলেগ বেলেগ ধৰণে সো জনস্বাৰ্থৰ বিষয়ে যিখিনি আলোচনা কৰা সো বৰ্তমান যিখিনি আমাৰ লোক প্ৰশাসনত হওক বা আমাৰ যেটো প্ৰশাসন প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোত বিধানসভাকে ধৰি কাৰ্যবাহিকা আৰু যিখিনি ন্যায়পালিকা আছে আৰু যিখিনি আমাৰ নাগৰিক সমাজ আছে তাৰ পিছতে যিখিনি আমাৰ ধৰি লওক সংবাদ মাধ্যম আছে তাত প্ৰতিটো ক্ষেত্ৰতে জনস্বাৰ্থৰ বাবে এটা নিৰ্দিষ্ট স্থান আছে য'ত পাব্লিক ইণ্টাৰেষ্ট বুলি কওঁ সেই পাব্লিক ইণ্টাৰেষ্টৰ আমি হস্তক্ষেপ আমি দেখা পাওঁ যেহেতু এখন গণতান্ত্ৰিক দেশ এখনত সকলো ক্ষেত্ৰতে এটা জনস্বাৰ্থৰ এটা হস্তক্ষেপ নিহিত হৈ থাকে তাৰপিছত আমি ক'ব গ'লে সাধাৰণ মানুহৰ বাবে যিখিনি ভাল হয় সেইখিনি বিষয়ে আলোচনা কৰাটোৱে আমি পাব্লিক ইণ্টাৰেষ্ট বুলি ক'ব পাৰোঁ তো ফাৰ্ষ্ট আমি ইন্ট্ৰোডাকশনত এইখিনি ক'ব পাৰোঁ যে জনস্বাৰ্থৰ কাৰণে যিখিনি কাৰ্য হাতত লোৱা হয় বা যিখিনি কাৰ্যৰ বিষয়ে কৰিলে সকলো জনসাধাৰণে ভাল হয় বা ভাল বুলি বিবেচনা কৰা হয় বিধানসভা হওক কাৰ্যবাহী বা আন ন্যায়িক দিশত হওক বা আমাৰ সংবাদ মাধ্যমে হওক বা যিকোনো ক্ষেত্ৰতে হওক সমাজৰ প্ৰতিটো দিশতে য'ত জনসাধাৰণৰ স্বাৰ্থ নিহিত হৈ থাকে আৰু জনসাধাৰণৰ হস্তক্ষেপ কৰিব পাৰে সো সকলোখিনি মিলিয়ে আমি পাব্লিক ইণ্টাৰেষ্ট বুলি ক'ব পাৰোঁ ইয়াতে কি হয় জনসাধাৰণৰ যিখিনি স্বাৰ্থ থাকে সেই স্বাৰ্থত সকলোৰে মানে সমগ্ৰ ফালৰ পৰা আমি ভাল হোৱাটো আমি বিবেচনা কৰাটো উচিত কিয়নো ইয়াতে তেতিয়া আমি পাব্লিক ইণ্টাৰেষ্ট বুলি আমি এটা সহজ সৰলভাৱে এখন সমাজ আমি গঠন কৰিব পাৰিম সো জনসাধাৰণৰ অৰ্থ হৈছে জনস্বাৰ্থৰ যিটো অৰ্থ সেই অৰ্থটো হ'ল জনসাধাৰণৰ যিখিনি কল্যাণ কৰা হয় সেই কল্যাণখিনি যাতে এটা নিৰ্দিষ্ট স্বীকৃতি পায় জনস্বাৰ্থৰ কামখিনি জনসাধাৰণৰ যিখিনি সাধাৰণ কল্যাণ যিয়ে স্বীকৃতি আৰু এটা সোশ্যাল সিকিউৰিটি পায় এটা সামাজিক সিকিউৰিটি পায় য'ত অৰ্থাৎ প্ৰদান কৰা হয় সামাজিক সিকিউৰিটি প্ৰদান কৰা আৰু সামগ্ৰিকভাৱে যিখিনি জনসাধাৰণৰ অংশীদাৰী থাকে সেই অংশীদাৰীখিনি ইয়াতে নিহিত হৈ থাকে প্ৰথমতে ক'ব গ'লে জনসাধাৰণৰ কল্যাণ তাৰপিছত সুৰক্ষাৰ প্ৰয়োজনীয়তা আৰু তাৰপিছত জনসাধাৰণৰ অংশীদাৰিতা যেটো আমি হস্তক্ষেপ বুলি ক'ব পাৰোঁ সেই হস্তক্ষেপটো সকলো ক্ষেত্ৰতে নিহিত হৈ থাকে পাব্লিক ইণ্টাৰেষ্টত কিন্তু কি হয় কেতিয়াবা দেখা যায় কিছুমান প্ৰতিষ্ঠানত এটা বহুততাৰ উত্থাপন হয় সো বেলেগ বেলেগ ধৰণে বেলেগ বেলেগ লোকৰ বেলেগ বেলেগ মত হয় য'ত জনস্বাৰ্থৰ কেতিয়াবা ধাৰণাটো কেতিয়াবা কমি আহিব পাৰে বা সেই জনস্বাৰ্থৰ যিটো ধাৰণা অৰ্থাৎ পাব্লিক ইণ্টাৰেষ্টৰ যিটো ধাৰণা সেই বহুত্ববাদৰ প্ৰভাৱত কেতিয়াবা কিছুমান ভাবুকিৰ সন্মুখীন হয় সো যেহেতু আমাৰ এখন বহুতত্ববাদী ৰাষ্ট্ৰ বহুতত্ব আমাৰ ইয়াত জড়িত হৈ আছে ভাৰতবৰ্ষৰ দৰে দেশ এখনত
সো ইয়াতে আমি দেখা যাওঁ যে পাব্লিক যিটো ইণ্টাৰেষ্ট সেই ইণ্টাৰেষ্টত কেতিয়াবা আমি বেলেগ বেলেগ ধৰণৰ কিছুমান প্ৰব্লেমৰ সন্মুখীন হৈ আহিছোঁ য'ত কি হয় এটা ৰাজহুৱাভাৱে যিখিনি ভাল হ'ব লাগে সেই ভালৰ সুবিধাৰ বাবে এটা নিৰ্দিষ্ট পদক্ষেপ ল'ব লগা হয় আৰু সেই পদক্ষেপটো কেতিয়াবা ব্যক্তিগত সুবিধাৰ ক্ষেত্ৰতো হয় সো গুৰুত্বৰ যিখিনি ভাবুকি হয় সেই ভাবুকিখিনি সন্মুখীন হোৱাৰ পিছত য'ত ৰাজহুৱা এটা স্বাৰ্থ বা ৰাজহুৱা স্বাৰ্থৰ ভালৰ বাবে বা সুবিধাৰ বাবে যিখিনি কাম আৰম্ভ কৰা হয় আৰু প্ৰতিটো পদক্ষেপতে ব্যক্তিগত সুবিধাৰ কিছু উপাদানো থকা যেন লাগে আৰু বিভিন্ন ব্যৱস্থাত ইয়াৰ ওপৰত এটা মূল্যাংকনক চকু ৰখাটো অতি জটিল হৈ পৰে সো বৰ্তমান সময়ত আমাৰ এইটো পৰিস্থিতি চলি আছে যে য'ত পাব্লিক ইণ্টাৰেষ্ট আমি অলপ গুৰুত্বটো কমি আহিছে কিছুমান ক্ষেত্ৰত আমি ব্যক্তিগত হস্তক্ষেপো দেখা পাওঁ ৰাজহুৱা খণ্ডত বা আন আন প্ৰতিষ্ঠানবিলাকত বহুত্ববাদিতাৰ প্ৰভাৱৰ বাবে আমি কি হয় ব্যক্তিগত এটা আলোচনা বা ব্যক্তিগত মত দেখা পাওঁ যিটো কেতিয়াবা আমাৰ জনস্বাৰ্থৰ কিছুমান জটিলতাৰ সন্মুখীন হ'ব লগা হয় বিশেষকৈ চৰকাৰী যিবিলাক নিয়ম থাকে সেই নিয়মসমূহৰ যিখিনি ন্যায্যতা প্ৰদান কৰা হয় সেই ন্যায্যতাখিনি প্ৰদান কৰাৰ ক্ষেত্ৰত ৰাজ্যখনে এটা পৰম্পৰাগতভাৱে ৰাজ্যখনে এটা ছুপ্ৰিম প্লেয়াৰ তেওঁই গোটেই ৰাষ্ট্ৰখনে এটা মানে নিয়ম বান্ধি দিয়ে যে কেনেকৈ এটা আমি পাব্লিক ইণ্টাৰেষ্ট এটা আমি ফুলফিল কৰিব পাৰোঁ বা সেই চৰকাৰটোৱে তেওঁলোকৰ যি দৃষ্টিভংগী আছিল তাক কেনেকৈ আমি ৱেলফেয়াৰ অৰিয়েণ্টেড কৰিব পাৰোঁ অৰ্থাৎ জনকল্যাণকামী কৰিব পাৰোঁ তাৰ ওপৰত বেলেগ বেলেগ ধৰণে তেওঁলোকে কাৰ্যকলাপ আৰম্ভ কৰিছিল সো চৰকাৰ এখনে হৈছে বা ৰাজ্যখনে হৈছে মেইন প্লেয়াৰ এখন চৰকাৰী নিয়মসমূহ আৰু যিখিনি নিয়ম থাকে সেইখিনি ন্যায্যতা প্ৰদান কৰা সো বেলেগ বেলেগ সময়ত বেলেগ বেলেগ ক্ষেত্ৰত আমাৰ চৰকাৰখনত বা ৰাজ্যখনতেই হওক বা ৰাষ্ট্ৰখনতেই হওক বিভিন্ন কাৰ্যকলাপৰ ক্ষেত্ৰত জনস্বাৰ্থৰ বিভিন্ন মত আমি দেখা পাইছিলোঁ আৰু সেইবিলাকৰ বাবে কি হৈছিলে কেতিয়াবা কিছুমান বিপৰীতমুখী প্ৰক্ৰিয়া ৰাষ্ট্ৰত সৃষ্টি হৈছিলে ইয়াৰ জৰিয়তে আমি পাঠ্যক্ৰমটোৰ জৰিয়তে পাব্লিক ইণ্টাৰেষ্ট এপ্ৰ'চৰ জৰিয়তে আমি কিছুমান বস্তু জানিব পাৰিম যে জনস্বাৰ্থ কি বস্তু পাব্লিক ইণ্টাৰেষ্ট কি বস্তু আৰু কি হয় বিভিন্ন যিবিলাক আমাৰ স্কলাৰ্ছ আছিলে চাইণ্টিষ্ট আছিলে বা আমাৰ যিখিনি এডুকেশ্যনেলিষ্ট আছিলে ত' তেওঁলোকে কি কৰিছে পণ্ডিতসকলে বিভিন্ন ক্ষেত্ৰৰ পণ্ডিতসকলে জনস্বাৰ্থক কেনেকৈ পৃথক কৰিছে সেই বিষয়ে আমি বেলেগকৈ আলোচনা কৰিব পাৰিম তো বেলেগ ভেৰাইটি স্কলাৰে ইয়াতে বেলেগ বেলেগ ধৰণে আলোচনা কৰিছে তেওঁলোকৰ বেলেগ বেলেগ ডেফিনিশ্যন আগবঢ়াইছে ৰিলেটেড টু পাব্লিক ইণ্টাৰেষ্ট তো সেইবিলাক আমি বিশেষভাৱে জানিব পাৰিম এই পাঠটোৰ জৰিয়তে বিভিন্নজনে বিভিন্ন ধৰণৰ তেওঁলোকে মত প্ৰকাশ কৰিছে কিছুমান পণ্ডিতে জনস্বাৰ্থক এনেদৰে এটা চলন্ত লক্ষ্য হিচাপে গণ্য কৰিছে যাৰ বিষয়বস্তু কি হৈছে সময়ৰ পৰিৱৰ্তনৰ লগে লগে সলনি হৈ আহিছে এটা সময়ত যিটো বিষয়বস্তুলৈ তেওঁলোকে এটা লক্ষ্যত আগবাঢ়িছিলে বা তেওঁলোকে যিটো জনস্বাৰ্থলৈ যিটো মত প্ৰকাশ কৰিছিলে সেইটো এতিয়া সময়ৰ পৰিৱৰ্তনৰ লগে লগে যিহেতু এটা আমাৰ চেঞ্জিং কনচেপ্ট আহি আছে আমাৰ ছ'চাইটিখনত আমাৰ সমাজখনত আমাৰ ৰাষ্ট্ৰখনত চ' সময়ে সময়ে সেইখিনি অলপ হ'লেও চেঞ্জ হৈ আহি আছে চ' এই স্কলাৰবিলাকে তেওঁলোকৰ যিখিনি ভিউজ সেই ভিউজখিনি বেলেগ বেলেগ সময়ত বেলেগ বেলেগ ধৰণে আমাৰ ছ'চাইটিত আগবঢ়াইছে আৰু সেইখিনি লৈয়ে আমাৰ ছ'চাইটি আজি আগবাঢ়ি আহিছে চ' এটা প্ৰসংগত আমি ক'ব পাৰিম যে জনস্বাৰ্থৰ কি হয় বৰ্তমান আৰু যিখিনি ভৱিষ্যতৰ দায়িত্ব থাকে তাৰ বিষয়ে বিশেষভাৱে আলোচনা কৰা হয় চ' আমি প্ৰেজেণ্ট অৱস্থাত আমি কেনেধৰণে কি কৰা উচিত আৰু ফিউচাৰত যিখিনি আমাৰ ৰেচপনচিবিলিটি আছে সেই ৰেচপনচিবিলিটিখিনি কেনেদৰে আমি আগবঢ়াই নিব পাৰিম সেই বিষয়ে বিশেষভাৱে এই পাঠটোত আলোচনা কৰা হৈছে আৰু ইয়াত আলোচনা কৰা হৈছে যে জনস্বাৰ্থৰ যিখিনি ৰাজনীতি আৰু পাব্লিক যিখিনি পলিচি আছে কাৰ্য আছে তেওঁলোকৰ জনস্বাৰ্থৰ যিখিনি নীতি নিয়ম আছে সেইখিনিৰ জৰিয়তে পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যন বুলি আমি এটা বস্তু আছে সেইটোৰ জৰিয়তে ৰাষ্ট্ৰ এখনত বা সেই পদ্ধতিৰ জৰিয়তে ৰাষ্ট্ৰ ন্যায়িক আৰু নাগৰিক সমাজৰ কাৰ্যত কেনেদৰে আমি আগবাঢ়ি যাব পাৰোঁ সেই বিষয়ে এই পাঠটোত আমি বিশেষভাৱে আলোচনা কৰিব পাৰোঁ প্ৰথমতে আমি ক'ব লাগিব জনস্বাৰ্থৰ যিখিনি ধাৰণা এই জনস্বাৰ্থৰ ধাৰণাটো কি হয় এটা স্বাভাৱিক সময়ৰ পৰাই প্ৰচলিত বুলি ক'ব পাৰি যেতিয়া পাব্লিক ইণ্টাৰেষ্ট যেতিয়া আমাৰ সভ্যতাটো ষ্টাৰ্ট হৈ যায় তেতিয়াৰ পৰাই এটা সকলো ব্যক্তিৰে কিছুমান ইণ্টাৰেষ্ট থাকে চ' সেই ইণ্টাৰেষ্টখিনি বা ধাৰণাখিনি তেওঁলোকে
প্ৰচলিত সমাজত কেনেদৰে ফুলফিল কৰিব বা প্ৰচলিত কৰিব পাৰি, য'ত মানুহে কি কৰে তেওঁলোকৰ সমাজ হিচাপে একেলগে থাকিবলৈ আৰম্ভ কৰিছিল। এটা সময়ত যেতিয়া আমাৰ ছ'চাইটিত মানুহে এখন সমাজ পাতি বাস কৰিবলৈ ষ্টাৰ্ট কৰিছিলে, চ' সেইখিনি সময়ৰ পৰাই তেওঁলোকৰ এই যিটো আমাৰ পাব্লিক ইণ্টাৰেষ্ট ধাৰণা, জনস্বাৰ্থৰ ধাৰণা, সেই ধাৰণাটো তেওঁলোকৰ মনত উদ্ভৱ হৈছিলে। এটা পৰ্যায়ত ইয়াৰ এটা নিৰ্দিষ্ট এটা দৃষ্টিভংগী ইয়াতে আহিছে, কিন্তু যেতিয়া মানুহে সমাজ পাতি বাস কৰিছিলে সেইটো সময়ৰ পৰাই ইয়াতে আমাৰ ধাৰণাটো লোৱা হৈছে, যিটো নিজৰ মাজতে ইজনৰ সিজনৰ কল্যাণৰ ৰক্ষাৰ বাবে এটা ব্যৱস্থা আছিলে। চ' তেওঁলোকে ভাবিছিলে যে সমাজখনৰ ভিতৰতে এজনে আনজনৰ সুৰক্ষা দিয়া, এজনে আনজনক ৰক্ষা কৰা, এজনে আনজনৰ বিপদত সহায় কৰা বা তেওঁলোকৰ মনৰ ভাৱ ধাৰণা প্ৰকাশ কৰাটোৱে তেওঁলোক এটা পাব্লিক ইণ্টাৰেষ্ট ৰূপে প্ৰচলিত হৈ আছিলে। চ' সেইদৰে এই ব্যৱস্থাটো আমাৰ বৰ্তমান পৰ্যায় পাইছে। যেতিয়া আমাৰ প্ৰাচীন কাল আছিলে, সেই প্ৰাচীন কালত আৰু যিটো আমাৰ মধ্যযুগীয় কাল আছিলে, সেই দুয়োটাতে গোটেই বিশ্বতে, সমগ্ৰ বিশ্বতে যিটো আমাৰ পাব্লিক ইণ্টাৰেষ্ট ভিউজটো ধাৰণাটো প্ৰচলিত হৈছিলে, তাৰ লগতে আমাৰ ভাৰতবৰ্ষতো ইয়াৰ যিটো আমাৰ হিষ্ট্ৰী আছে, সেই আমাৰ ভাৰতবৰ্ষতো ইয়াত জনস্বাৰ্থৰ বাবে কিছুমান সিদ্ধান্তৰ লেখজেক আমি লক্ষ্য কৰিব পাৰোঁ। আৰু যিদৰে চাইৰাছৰ দৰে এজন ৰজা আছিল, চ' তেওঁ কেনেদৰে ৰজাৰ শাসনত জনসাধাৰণক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি। চ' আমাৰ হিষ্ট্ৰীত আমি পাম চাইৰাছ ৰুলাৰৰ বিষয়ে, পাৰ্চিয়ান ৰুলাৰ আছিলে। চ' তেওঁ কেনেকৈ জনসাধাৰণক সুৰক্ষা দিব লাগে বা ৰজাই জনসাধাৰণক কেনেদৰে শাসন কৰিলে মানে কাৰ্যত বেছি সুবিধাজনক হ'ব বা প্ৰশাসন আৰু বেছি ভালকৈ থাকিব বা ৰাজ্যখন কেনেদৰে সুচাৰুৰূপে চলিব, সেই বিষয়ে আমি তেওঁৰ কিছুমান যিখিনি আমি চাইৰাছৰ বিষয়ে আমি যদি পঢ়োঁ, সেই বিষয়ে তেতিয়া আমি ইতিহাসত চাইৰাছৰ সেই মধ্যযুগীয় বা প্ৰাচীন কালৰ আমাৰ এটা পাব্লিক ইণ্টাৰেষ্ট ভিউজটো আমি জানিবলৈ পাম। চ' আমাৰ ইয়াতে বিশ্বাস আছিল যে যিদৰে শাসকে জনসাধাৰণক, ভাৰতবৰ্ষৰ ইতিহাসৰ কথা কৈছোঁ, যিদৰে ভাৰতবৰ্ষৰ জনসাধাৰণে বিশ্বাস কৰিছিল যে কেনেকৈ পাব্লিকক, জনসাধাৰণক শাসন কৰিব লাগে, সেইটো সদায় ৰজাই জানিব লাগিব। কিদৰে শাসন কৰিলে আমাৰ জনসাধাৰণৰ সকলো ক্ষেত্ৰতে সুখী হ'ব, সকলো ক্ষেত্ৰতে লাভান্বিত হ'ব, সেই বিষয়ে ৰজাই সকলো ক্ষেত্ৰতে জ্ঞাত থকাটো অতিকৈ প্ৰয়োজন। আৰু কি হয়, যিখিনি প্ৰয়োজনীয় থাকে, প্ৰজাসকলৰ যিখিনি প্ৰয়োজনীয়তা থাকে বা জনসাধাৰণৰ যিখিনি প্ৰয়োজনীয়তা, সেই প্ৰয়োজনীয়তাটো ৰজাই সদায় ফুলফিল কৰিব লাগিব বা প্ৰশাসনে জনসাধাৰণক সেইখিনি ফুলফিল কৰিব লাগিব। তেতিয়াহে আমি সেইখিনি পাব্লিক ইণ্টাৰেষ্টটো আমাৰ ফুলফিল হৈছে বুলি ক'ব পাৰোঁ। চ' তাৰপিছতে কি হ'ল, যিটো ধাৰণা আমাৰ ঐতিহাসিকভাৱে চলি আহিছে, ত' আফটাৰ 200 year, 200 বছৰৰ পাছত কি হৈছে, প্লেটো আহিছে। আমাৰ প্লেটোৱে কৈছে যে যিটো চাইৰাছৰ ভিউ আছিলে যে সমাজক নিজৰ স্বাৰ্থতকৈ ওপৰত ৰাখিব লাগে, ত' চাইৰাছৰ মতে সেইটো ভিউ আছিলে যে কেনেদৰে ৰজা শাসন কৰিব লাগে, কেনেদৰে প্ৰজাক সুখী ৰাখিব লাগে, কেনেদৰে তেওঁলোকৰ সকলো প্ৰয়োজনীয়তা পূৰণ কৰিব লাগে। তাৰপিছতে সেই ভিউজটো চলি আছিলে। নেক্সট মধ্যযুগত যেতিয়া আহিলে, আফটাৰ ডেট 200 years কি হ'ল, প্লেটো যিজন দাৰ্শনিক আছিলে, তেওঁৰ এটা মত পোষণ কৰিছিলে পাব্লিক ইণ্টাৰেষ্টৰ বিষয়ে। তো তেওঁৰ মতে য'ত সমাজৰ স্বাৰ্থ থাকে তাতহে বেছি গুৰুত্ব দিব লাগে, নিজৰ স্বাৰ্থ সদায় তলত থ'ব লাগে। চ' তেওঁ এজন দাৰ্শনিক আছিলে। চ' এৰিষ্টটলিক লক্ষ্য কৰিছিল যে সমাজখনে কিছুমান ভালৰ বাবে যদি একেলগে অহা সম্প্ৰদায়সমূহক সামৰি লৈছে আৰু বেছিভাগেই দেখিছে যে সমাজৰ মংগলৰ বাবে বা ৰাষ্ট্ৰৰ মংগলৰ বাবে আৰু নাগৰিকৰ ভালৰ বাবে হোৱা। চ' তেনেধৰণৰ যিখিনি প্ৰাসংগিকতা থাকে, সেই ভাৰতীয় প্ৰসংগত আমি ইয়াত বিভিন্ন উদাহৰণ আমি দেখিবলৈ পাওঁ। তাৰপিছতে আহিলে আমাৰ কৌটিল্যৰ অৰ্থশাস্ত্ৰ। তো ভাৰতীয় যিখিনি আমাৰ ভাৰতীয় এডমিনিষ্ট্ৰেশ্যনৰ কৌটিল্য অৰ্থশাস্ত্ৰৰ অতিকৈ গুৰুত্বপূৰ্ণ, সেই বিষয়ে আমি জানো আৰু সকলোৱে চাগে জ্ঞাত হয় ইয়াৰ বিষয়ে, যিহেতু কৌটিল্য অৰ্থশাস্ত্ৰৰ পৰাই আমাৰ এডমিনিষ্ট্ৰেশ্যনৰ কিছুমান মেক্সিমাম বস্তু আমাৰ লোৱা হৈছে। চ' তেওঁ এই অৰ্থশাস্ত্ৰটো আমাৰ যিটো আমাৰ পাব্লিক জনস্বাৰ্থৰ যিটো ধাৰণা, পাব্লিক ইণ্টাৰেষ্ট, সেইটোৰ বিষয়ে বিশেষভাৱে আলোচনা কৰা হৈছে। তাৰপিছতে আমি থিৰুকুলৰ নাম ক'ব পাৰোঁ। চ' তেওঁৰ যিখিনি লিখনিও আছিলে, সেইবিলাকতো আমি আমাৰ পাব্লিক ইণ্টাৰেষ্টৰ বিষয়ে বিশেষভাৱে জানিব পাৰিম।
আৰু ইয়াতে পোৱা হৈছে যে ৰাজ্যখনৰ বহল সংখ্যক জনসাধাৰণৰ প্ৰতি আৰু নিজৰ ব্যৱধান যিখিনি বাধ্যবাধকতা আছে তাৰ বাবে যিখিনি কৌটিল্যই যিখিনি তেওঁৰ মত প্ৰকাশ কৰিছিল আৰু জনকল্যাণৰ বাবে যিখিনি তেওঁ এটা পৰিমাপ নিৰ্ধাৰণ কৰিছিল যাৰ দ্বাৰা ৰাজ্য এখনৰ মূল্যাংকন কৰা হয় তেওঁ ক'ব বিচাৰিছিল যে জনকল্যাণ হৈছে এটা পৰিমাপ যাৰ দ্বাৰা কি হয় এখন ৰাজ্যৰ যিখিনি মূল্যায়ন তাক সম্পূৰ্ণৰূপে সুচাৰুৰূপে পালন কৰা হয় এইদৰে কৌটিল্যই তেওঁ অৰ্থশাস্ত্ৰত উল্লেখ কৰিছিল তাৰপিছতে থিৰুকুল্লকৰ মতে থিৰুকুল্লৰে তেওঁ এইটো আগবঢ়াইছিলে যে এটা যিটো প্ৰশাসন সেই প্ৰশাসনৰ আলোকিত কেতিয়া হয় যেনে এনেকুৱা যি উপকাৰ থাকে আৰু য'ত উপকাৰ ন্যায়ৰ আৰু শাসন আৰু জনসাধাৰণৰ কল্যাণৰ ওপৰত এটা গুৰুত্ব আৰোপ কৰা হয় এটা আলোকিত প্ৰশাসন য'ত মানে কি হয় চৰকাৰৰ সকলো প্ৰকাৰৰ যিখিনি ন্যায় ব্যৱস্থা আছে বা শাসন ব্যৱস্থা আছে তাত সকলোৰে সমানে উপকাৰ হ'ব লাগিব জনসাধাৰণৰ কল্যাণ হ'ব লাগিব আৰু তেওঁলোকৰ কল্যাণৰ ওপৰত আৰু বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হ'ব ইয়াৰ উপৰিও কোৱা হৈছে যে এটা প্ৰশাসনক সন্মান কৰা হ'ব যদিহে ই সৌজন্যশীল আৰু বন্ধুত্বপূৰ্ণ আৰু নাগৰিকৰ স্বাৰ্থৰ সুৰক্ষামূলক হয় চ' এইখিনি বস্তু আমি পুৰণা যিখিনি আমাৰ ইতিহাস হিষ্টৰিকেল আমাৰ ইণ্ডিয়ান হিষ্টৰিকেল বেকগ্ৰাউণ্ডত চালে আমি এইখিনি দেখা পাম কৌটিল্য অৰ্থশাস্ত্ৰই হওক বা যিখিনি আমাৰ আন বুকছ হওক থিৰুকুল্লৰ যিখিনি আমাৰ বুকছ আছে চ' সেইখিনিৰ পৰা আমাৰ ইয়াতে যিখিনি অৱদান তেওঁলোকে আমাৰ পাব্লিক ইণ্টাৰেষ্ট বিশেষভাৱে তেওঁলোকে উল্লেখ কৰিছে এটা প্ৰশাসনক সন্মান কৰা আৰু সেই তাৰ সৌজন্যতাটো বজাই ৰখা আৰু সেই প্ৰশাসনটো কেনেদৰে হ'ব লাগে এটা বন্ধুত্বপূৰ্ণ ফ্ৰেণ্ডলি ৰিলেশ্যন হ'ব লাগে আৰু সকলো ক্ষেত্ৰতে কি হয় নাগৰিকৰ স্বাৰ্থৰ আৰু তেওঁলোকৰ যিখিনি ছিকিউৰিটি আছে সেই ছ'চিয়েল ছিকিউৰিটিটো সকলো ক্ষেত্ৰত তেওঁলোকে পাব লাগিব তেনেকুৱা এটা ধাৰণাক তেওঁলোকে পাব্লিক ইণ্টাৰেষ্টত উল্লেখ কৰিছে চ' এই জনসাধাৰণৰ যিটো কল্যাণ তাক অতীতৰ পৰাই এটা গুৰুত্বপূৰ্ণ দিশ হিচাপে ধাৰণা কৰা হৈছিল আৰু অতীতত কি হৈছিলে জনসাধাৰণৰ স্বাৰ্থ বা জনসাধাৰণৰ কল্যাণ কৰাই হৈছে জনস্বাৰ্থ অৰ্থাৎ যিটো আমাৰ ট্ৰেডিশ্যনেল ভিউ এটা আছে যে হোৱাট ইজ পাব্লিক ইণ্টাৰেষ্ট জনস্বাৰ্থ মানেনো কি জনস্বাৰ্থ মানে হৈছে জনসাধাৰণৰ কল্যাণ কৰা এটা আমাৰ ভিউজ যিহেতু আছে অতীতৰ পৰা কিন্তু কি হৈছে বৰ্তমান অৱস্থাত শেহতীয়াকৈ জনস্বাৰ্থৰ অৰ্থ আৰু ইয়াৰ ৰূপ কিছুমান সলনি হৈছে যাৰ ফলত ইয়াৰ বেলেগ বেলেগ আমি কনচেপ্ট বেলেগ বেলেগ হ'লে বিভিন্ন সময়ৰ পৰিৱৰ্তনৰ লগে লগে ইয়াৰ কিছুমান ডেফিনেশ্যন আমাক আগবঢ়াইছে চ' ইয়াৰ অৰ্থটো হৈছে য'ত জনসাধাৰণৰ ভালৰ বাবে আৰু জনসাধাৰণৰ ভালৰ আৰু অসুবিধাৰ কথা কোৱা হৈছে মানে এটা ইণ্টাৰেষ্ট পাব্লিক ইণ্টাৰেষ্ট নট অনলি মানে ৱেলফেয়াৰ কৰা যে জনসাধাৰণৰ সদায় কল্যাণ কৰা এইটো ইয়াত কল্যাণ কৰাৰ উপৰিও ইয়াতে যিটো য'ত ক'ত ভাল হ'ব আৰু ক'ত অসুবিধা হ'ব সেইটোৰ বিষয়েও আলোচনা কৰাটো তেওঁলোকে বৰ্তমান অৱস্থাত গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে যিহেতু এখন কল্যাণকামী ৰাষ্ট্ৰত আমি আছোৱেই চ' সেইখিনি কল্যাণকামী ৰাষ্ট্ৰত আছো যদিও কোনটো দিশত অসুবিধা হ'ব পাৰে বা কোনটো দিশত জনসাধাৰণৰ সুবিধা হ'ব সেইখিনি বিষয়ে এটা তুলনামূলক এটা আলোচনা কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে চ' বৰ্তমান আমাৰ ৰূপটোত যিটো আমাৰ অতীতৰ যিটো আমাৰ ৰূপ আছিলে যে যিটো ট্ৰেডিশ্যনেল ভিউ এটা পাষ্টত আছিলে যে ছ'চিয়েল দ্য ৱেলফেয়াৰ অফ দ্য পিপল ৱাজ কনচিডাৰ্ড এজ পাব্লিক ইণ্টাৰেষ্ট চ' সেইখিনি কিছু পৰিমাণে এতিয়া চেঞ্জ হৈ আহিছে নেক্সট আমি ক'ব লাগিব 17 আৰু 18 শতিকাত কি হৈছিলে আমাৰ শিল্প বিপ্লৱ হৈছিলে চ' সেই শিল্প বিপ্লৱৰ সময়ত ব্যক্তিগত স্বাৰ্থ আৰু ব্যক্তিগত যিটো কল্যাণ সেই কল্যাণৰ প্ৰসাৰ আৰম্ভ হৈছিলে তো ইণ্ডিভিজুৱেল কিছুমান তেওঁলোকে ৱেলফেয়াৰৰ কথা ভাবিলে ইণ্ডিভিজুৱেল স্বাৰ্থৰ কথা ভাবিলে চ' এটা শিল্প বিপ্লৱে বেলেগ ধৰণৰ এটা সামাজিক পৰিৱৰ্তন আমাৰ ছ'চাইটিত আমাৰ দেশখনত আনি দিছিলে সমগ্ৰ বিশ্বতে আনিছিলে থ্ৰু দিছ শিল্প বিপ্লৱ 17th and 18th century অতিকৈ গুৰুত্বপূৰ্ণ সময় সেইখিনি চ' সেইখিনি সময়ত কি হৈছিলে এই ব্যক্তিগত কল্যাণৰ প্ৰসাৰ ইমান বহলভাৱে আৰম্ভ হৈছিলে আৰু যিসকলে বা যিয়ে পুঁজিবাদীক প্ৰসাৰিত কৰিছিলে আৰু কেপিটেলিজম যিটো ভিউ আছিলে আমাৰ এই কেপিটেলিজম ইণ্ডিভিজুৱেলিজম এইবিলাক বস্তু তেতিয়া বিস্তৃতভাৱে আমাৰ সমাজত মানে পৰ্দাপণ হ'ব ধৰিলে তাৰপিছতে যিটো আমাৰ আত্মস্বাৰ্থ আছিলে সেই আত্মস্বাৰ্থৰ বৃদ্ধিৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছিলে সেইখিনি সময়ত কি হৈছে জনসাধাৰণৰ যিখিনি ধাৰণা সেই ধাৰণাটো পুঁজিবাদী
ধাৰণাত পুঁজিবাদী মনোভাৱ আহিছিলে, ব্যক্তিবাদ মনোভাৱ বহলভাৱে প্ৰসাৰিত হৈছিলে সকলো সমাজতে, সমগ্ৰ বিশ্বতে। তাতেও কি হৈছে, সেইখিনি সময়ত আমাৰ জনস্বাৰ্থৰ যিটো ধাৰণা, তাত আমাৰ সেই ধাৰণাটো বেলেগ বেলেগ ধৰণে আমাৰ বিকশিত হ'ব ধৰিছে। চ' কি হৈছে, সমসাময়িক যিটো সময়, সেই সমসাময়িক সময়তো জনস্বাৰ্থৰ ধাৰণাটো ৰাজহুৱা প্ৰশাসনৰ এটা আধুনিক পদ্ধতিৰ সৈতে নতুন ৰাজহুৱা ব্যৱস্থাপনাৰ দৰে, য'ত ব্যক্তিগত খণ্ডৰ প্ৰচাৰৰ বাবে ৰাজহুৱা খণ্ডটো এটা বিশেষভাৱে প্ৰচাৰ পোৱা দেখা গৈছিলে। যিখিনি আমাৰ নিউ পাব্লিক মেনেজমেণ্ট বুলি আমি যিটো বস্তু ব্যৱস্থাপনা পাই আহিছোঁ, চ' সেইদৰে আমাৰ পাব্লিক এডমিনিষ্ট্ৰেশ্যনত কেনেদৰে এই জনস্বাৰ্থ বিষয়টো, পাব্লিক ইণ্টাৰেষ্ট বিষয়টো বেলেগ বেলেগ এটা দিশত বেলেগ নতুনত্বভাৱে আগবাঢ়ি গৈ আছে, য'ত কি হয়, আমাৰ ব্যক্তিগত খণ্ডৰ প্ৰচাৰৰ বাবে ৰাজহুৱা খণ্ডটো পোৱা যায়। চ' এইখিনি আমি সময়ে সময়ে যিখিনি আমাৰ পাব্লিক ইণ্টাৰেষ্টৰ ভিউজ সেইখিনি প্ৰসাৰ হৈ আহিছে। চ' ৰাজহুৱা প্ৰশাসনত অৰ্থাৎ আমাৰ পাব্লিক এডমিনিষ্ট্ৰেশ্যনৰ অধ্যয়নত, ইয়াত যিখিনি আমাৰ ষ্টাডি প্ৰচেছ, সেই পাব্লিক এডমিনিষ্ট্ৰেশ্যনৰ অধ্যয়নত জনস্বাৰ্থৰ বাবে যিখিনি আমাৰ এটা সুস্থ চৰকাৰ লাগে বা সুস্থ সমাজ লাগে, সেই সুস্থ চৰকাৰৰ সৈতে জড়িত আৰু ৰাজ্যৰ যিখিনি বিষয়া আছে, সেই বিষয়াসকলৰ বাবে জনস্বাৰ্থৰ বাবে ব্যৱস্থা নিৰ্ধাৰণ কৰা হয়। সকলোখিনি মিলি এটা ব্যৱস্থা নিৰ্ধাৰণ কৰা হয়। ৰাষ্ট্ৰ কৰ্তব্য আৰু মূল্যবোধৰ সৈতে জড়িত কিছুমান অৰ্থ, য'ত পৰিৱৰ্তন বুলি আমি ধাৰণা কৰা হৈছে। ইয়াতে কিছুমান এই যিবিলাক লাহে লাহে নতুনত্ব আহিছে দিশবিলাক, এই নতুন দিশবিলাকৰ আধুনিক যিখিনি আমাৰ প্ৰচাৰ আহিছে বা নতুন ৰাজহুৱা ব্যৱস্থাপনা পদ্ধতিৰ দৰে পদ্ধতি আহিছে, চ' এই পদ্ধতিবিলাকৰ জৰিয়তে কি হৈছে, নতুন নতুন ৰাষ্ট্ৰৰ মূল্যবোধৰ সৃষ্টি হৈছে, ৰাষ্ট্ৰৰ কৰ্তব্য পৰিসীমাটো বৃদ্ধি পাইছে আৰু ইয়াৰ মূল্যবোধৰ লগত জড়িত যিখিনি অৰ্থ, তাৰো বহলভাৱে ধাৰণাটো পৰিৱৰ্তন হ'বলৈ ধৰিছে। 1950 চনৰ পৰা জনস্বাৰ্থৰ বিষয়ে যিটো আনুষ্ঠানিক আলোচনা চলি আহিছে আৰু ইয়াৰ অৰ্থ বিভিন্ন সময়ত, বিভিন্ন প্ৰসংগত বিভিন্ন ধৰণে চলি আছিল। যিটো আমাৰ ৰাজনৈতিক প্ৰক্ৰিয়া আৰু নীতি নিৰ্ধাৰণ ক্ষেত্ৰত যিখিনি জনসাধাৰণৰ যিখিনি বৈধতা আছিলে আৰু প্ৰয়োজনীয়তাৰ সৈতে কিছুমান তেওঁলোকৰ এটা সামঞ্জস্য কৰিছিলে। চ' এই গোটেইখিনি আমি ৰাষ্ট্ৰৰ নীতি নিৰ্ধাৰণৰ ওপৰত ধৰিব পাৰোঁ। ইয়াক বেলেগ বেলেগ সময়ত বেলেগ বেলেগ পৰিভাষাৰ সৈতে এটা বিনিময়যোগ্যভাৱে আৰু ব্যৱহাৰ কৰা হয়, যেনে জনকল্যাণ, জনসাধাৰণৰ ভাল হোৱা আৰু জনসাধাৰণক সেৱা কৰা, সকলো ধৰণৰ তেওঁলোকে এটা বেলেগ বেলেগ দিশত নতুনত্ব আগবঢ়াই বা পৰিৱৰ্তন হৈ আহিছে। চ' আমাৰ লোকৰ প্ৰশাসনতো ইয়াৰ এটা পৰিসৰ বৃদ্ধি পাই আহিছে দিনক দিনে। লোক প্ৰশাসনত ইয়াৰ আমাৰ পাব্লিক ইণ্টাৰেষ্টৰ বিষয়ে বেলেগ বেলেগ সময়ত তেওঁলোকে বেলেগ বেলেগ মত প্ৰকাশ কৰি আহিছে। চ' বেলেগ বেলেগ দাৰ্শনিকে তেওঁলোকৰ বেলেগ বেলেগ ভিউজ প্ৰকাশ কৰি আহিছে। প্ৰথমতে আমি ক'ব পাৰোঁ আলেকজেণ্ডাৰৰ বিষয়ে। চ' একৰ্ডিং টু আলেকজেণ্ডাৰ, তেওঁলোকে কি কৰিছিলে, দ্য অৰিজিন অফ পাব্লিক ইণ্টাৰেষ্ট কেন বি আইডেণ্টিফাইড উইথ দ্য অৰিজিন অফ দ্য ৱৰ্ড ৰিপাব্লিক, হুইচ মিনছ দ্য পাব্লিক থিংছ। চ' আলেকজেণ্ডাৰৰ মতে তেওঁলোকে যিখিনি সংজ্ঞা আগবঢ়াইছিলে, তাতে কি হৈছে, তেওঁ জনস্বাৰ্থ হৈছে উৎপত্তি গণৰাজ্য শব্দৰ পৰা, আৰু এই শব্দৰ উৎপত্তিৰ সৈতে চিনাক্ত কৰিব পাৰি, যাৰ অৰ্থ হৈছে ৰাজহুৱা বস্তু। চ' তেওঁলোকে তেওঁৰ সংজ্ঞা আগবঢ়াইছিল। তাৰপিছতে ক'ব লাগিব বেলি, একৰ্ডিং টু বেলি, যাৰ মতে জনসাধাৰণৰ যিখিনি ভাল কৰা হয়, পাব্লিক গুডছ যিখিনি কৰা হয়, অৰ্থাৎ কমন গুডছ যিখিনি, like common goods and general will, public interest is something which is easier to talk about than to determine what it is. Public interest is also considered as an effort of identity particular interest with general interest or to camouflage self-interest advocacy. So বেলিয়ে তেওঁৰ এইদৰে মত প্ৰকাশ কৰিছে আৰু জনসাধাৰণৰ ইচ্ছা আৰু তেওঁলোকৰ আগ্ৰহ যিটোৱে হয় বা সেইটো তেওঁ নিৰ্ণয় কৰাতকৈ অধিক সহজ আৰু স্বাৰ্থ বুলি তেওঁলোকে অভিহিত কৰিছে। ৰাজহুৱা প্ৰশাসন আৰু ৰাজনীতি বিজ্ঞানৰ ক্ষেত্ৰত যিখিনি আমাৰ জনসাধাৰণৰ যিখিনি বা জনস্বাৰ্থৰ ধাৰণা, যিটো আমাৰ ৰাজনৈতিক বা চৰকাৰী সিদ্ধান্ত গ্ৰহণ কৰা হয়, তাতে কিছুমান পথ প্ৰদৰ্শনৰ বাবে বিভিন্ন ধৰণৰ মানদণ্ড হিচাপে গ্ৰহণ কৰা হৈছে। চ' তেওঁলোকৰ ভিতৰত প্ৰশাসনৰ যিখিনি কাৰ্য, সেই প্ৰশাসনৰ কাৰ্য আৰু ৰাজনীতি বিজ্ঞানৰ ক্ষেত্ৰখনত পাব্লিক ইণ্টাৰেষ্টৰ এটা আৰু গুৰুত্বপূৰ্ণ ভূমিকা আছে।
সো বেনথামৰ মতে একৰ্ডিং টু বেনথাম সো তেওঁ ক'ব বিচাৰিছিল যে চৰকাৰ যিখিনি কাৰ্য চৰকাৰৰ এটা কাৰ্যত যিখিনি জনস্বাৰ্থ থাকে বা পাব্লিক ইণ্টাৰেষ্ট থাকে সেইখিনি হৈছে জনস্বাৰ্থ যেতিয়া ইয়াৰ যুক্তি দিবলগীয়া প্ৰৱণতাটো আৰু সম্প্ৰদায়ৰ সুখ যিকোনো ক্ষেত্ৰতে বেছি হয় তেতিয়াই কমি যাব লগা হয় তাৰপিছতে আমি ৰুচোৰটো ক'ব পাৰোঁ According to Rousseau, public interest consists of universally shared public interest. And something is in public interest if general wills it. So, তেওঁৰ মতে জনস্বাৰ্থ এটা বিশ্বব্যাপী ভাগ কৰা ব্যক্তিগত স্বাৰ্থৰে গঠিত আৰু এটা সাধাৰণ ইচ্ছাই যিটো ইচ্ছা কৰিলে এটা বা যেটা সাধাৰণ ইচ্ছাই যেতিয়া জনস্বাৰ্থত থাকে কিবা এটা জনস্বাৰ্থত থাকে So, according to Rousseau, আমি এইটো definition ক'ব পাৰোঁ তাৰপিছতে according to W. Cherry, interest of public is the interest of group of unity of which is determined by its organization. So, ইয়াতে আমি পাঠ্যক্ৰমত বেলেগ বেলেগ দাৰ্শনিকে বেলেগ বেলেগ তেওঁলোকৰ ডেফিনেশ্যন আগবঢ়াইছে চ' বেলেগ বেলেগ সময়ত বিভিন্ন স্কলাৰে তেওঁলোকে যিখিনি ডেফিনেশ্যন আগবঢ়াইছে সেইখিনি আমি পাঠ্যক্ৰমত বিস্তৃতভাৱে পাওঁ তাৰপিছতে আহিলে ইয়াৰ এপ্ৰ'চেছখিনি চ' পাব্লিক এডমিনিষ্ট্ৰেশ্যনৰ বেলেগ বেলেগ আমি এপ্ৰ'চেছখিনি পাম এপ্ৰ'চেছ টু পাব্লিক ইণ্টাৰেষ্ট জনস্বাৰ্থৰ যিখিনি এপ্ৰ'চ আছে সেই এপ্ৰ'চখিনি বেলেগ বেলেগ সময়ত বেলেগ বেলেগ ধৰণে আমি পাই আহিছোঁ সময়ৰ পৰিৱৰ্তন লগে লগে যিহেতু আমাৰ জনস্বাৰ্থৰ যিখিনি পৰিৱৰ্তন আহিছে ঠিক সেইদৰে এপ্ৰ'চবিলাকো বেলেগ বেলেগ দেশত আমি দেখিবলৈ পাইছোঁ চ' এই পাব্লিক এপ্ৰ'চৰ বিষয়ে পাব্লিক ইণ্টাৰেষ্ট এপ্ৰ'চৰ বিষয়ে প্ৰথমতে আমি ক'ব লাগিব এবলিউশ্যনিষ্ট এপ্ৰ'চ অফ পাব্লিক ইণ্টাৰেষ্ট অৰ্থাৎ জনস্বাৰ্থ যিখিনি বিলোপবাদী পদ্ধতি এই শব্দটোৱে বুজাইছে যে বহুতো পণ্ডিতে বা বহুতো স্কলাৰে তেওঁলোকৰ যিটো জনস্বাৰ্থৰ ধাৰণা ইয়াক এটা বৈজ্ঞানিকভাৱে আৰু বৈজ্ঞানিক কঠোৰতাৰ অভাৱত বিভিন্ন ক্ষেত্ৰত ভিত্তিত বেলেগ বেলেগ ধৰণৰ ভিত্তিত এটা বিলুপ্ত কৰিবলৈ চেষ্টা কৰিছিল ইয়াৰ কোনো অৰ্থ বা বৈধ নাছিল আৰু ই কোনো ক্ষতি বা অস্পষ্টভাৱে বা আনএচিভেবল ধৰণে তেওঁলোকে ল'ব ধৰিছিলে তাৰপিছত আছিলে পাব্লিক ইণ্টাৰেষ্ট তেওঁলোকে বেলেগ বেলেগ সময়ত বিভিন্ন তেওঁলোকৰ যিবিলাক স্কলাৰ্ছবিলাক আহিছিলে তেওঁলোকে এবলিছ কৰিব ধৰিলে এণ্ড দেয়াৰ এক্সিষ্ট অনলি প্ৰাইভেট ইণ্টাৰেষ্ট তেওঁলোকে কি কৰিছিলে ব্যক্তিগত ইণ্টাৰেষ্টৰ ওপৰত গুৰুত্ব দিছিলে এই পদ্ধতিটোৱে কি হৈছে নিৰ্দিষ্ট তেওঁলোকৰ যিখিনি আগৰ আমাৰ স্কলাৰ্ছ আছিলে তেওঁলোকে বেলেগ বেলেগ সময়ত তেওঁলোকৰ বেলেগ বেলেগ পণ্ডিতে তেওঁলোকৰ জনস্বাৰ্থৰ যিটো ধাৰণা সেই ধাৰণাটোক মানে চাইণ্টিফিকেলি তেওঁলোকে এটা এবলিছ কৰিব বিচাৰিছিলে যে এইটো হ'ব নোৱাৰে বা এনেকৈ হ'লে তেওঁলোকৰ সমাজত অবৈধতাৰ দেখা হ'ব বা তেওঁলোকে ভাবিছিলে যে বেলেগ বেলেগ ধৰণে এটা অস্পষ্ট ভিউজ আমি কেতিয়াও ৰাষ্ট্ৰ এখনত ল'ব নোৱাৰোঁ চ' বেলেগ বেলেগ সময়ত বেলেগ বেলেগ ধৰণে তেওঁলোকে বস্তুটো এবলিছ কৰিব বিচাৰিছিলে আৰু জনস্বাৰ্থৰ এটা বিলোপবাদীভাৱে তেওঁলোকে পদ্ধতি হিচাপে ল'ব ধৰিছিলে চ' নেক্সট এপ্ৰ'চটো হৈছে নৰ্মেটিভ থিয়ৰী এই পদ্ধতিটোৱে কি হৈছে নিৰ্দিষ্ট ৰাজহুৱা নীতিসমূহ মূল্যায়নৰ বাবে নৈতিক মানদণ্ড তেওঁলোকে তৈয়াৰ কৰিছিলে এই পদ্ধতিটোৰ মূল ভিত্তি হৈছে জনসাধাৰণৰ ভালৰ বাবে ফেভাৰৰ বাবে কাম কৰা যাক ই এটা নীতিগত ধাৰণা হিচাপে লয় আৰু জনসাধাৰণৰ যিখিনি নিয়ম সেই নিয়মটোৱে সমগ্ৰ সম্প্ৰদায়ৰ প্ৰাসংগিকভাৱে তেওঁলোকে লৈছিলে চ' নৰ্মেটিভ ছিষ্টেমত কি হৈছিলে নৰ্মেটিভ থিয়ৰী অফ পাব্লিক এডমিনিষ্ট্ৰেশ্যনত পদ্ধতিটোৱে এইদৰে এটা নীতিগত মানদণ্ডৰ বিপৰীতে মূল্যাংকন কৰা উচিত আৰু এটা নীতিয়ে ব্যক্তিগত ভালতকৈ সাধাৰণ যিখিনি কমন গুডছ হয় ব্যক্তিগত যিখিনি লাভান্বিত হয় সেইখিনি কমন সকলোৰে যাতে লাভ হ'ব পাৰে জনস্বাৰ্থৰ সকলোৰে ভাল হ'ব পাৰে তেনেকুৱা এটা মত ভিউ তেওঁলোকে আগবঢ়াইছিলে আৰু সেইখিনি আৰু বেছিকৈ অৰিহণা দিবলৈ চেষ্টা কৰিছিলে তাৰপিছতে আমাৰ কনচেনচুৱেলিষ্ট আৰু কমিউনিটেৰিয়ান ভিউজ এপ্ৰ'চ এইটো এপ্ৰ'চত কি হৈছিলে ডেট ইজ মানে ভিউজটোত কি হৈছিলে এনিথিং ডেট ইজ এ লং টাৰ্ম ডিটাৰমিনেণ্টেল টু দ্য majority of the citizens cannot be in the public interest unless it is essential to the protection of those individuals' rights, including minimal consensus. So, এটা পদ্ধতি অনুসৰি যিটো যিকোনো বস্তু যিটো লং টাৰ্মত আছে সেইটো
সংখ্যাগৰিষ্ঠক যিটো মানে কি হয় এটা সংখ্যাগৰিষ্ঠক থাকে সেই সংখ্যাগৰিষ্ঠ নাগৰিকৰ বাবে ক্ষতিকাৰক হয় সেয়ে জনস্বাৰ্থ হ'ব নোৱাৰে লং টাৰ্ম ধৰি যিটো আমাৰ এটা ইণ্টাৰেষ্ট চলি থাকে সেইটো কেতিয়াবা ক্ষতিও হ'ব পাৰে জনস্বাৰ্থৰ যদিহে এই ন্যূনতম বিবেচনাত অন্তৰ্ভুক্ত হয় আৰু ব্যক্তিগত অধিকাৰসমূহ সুৰক্ষাৰ বাবে এটা অপৰিহাৰ্য নহয় চ' সকলো ক্ষেত্ৰতে আমি ব্যক্তিগত অধিকাৰসমূহে সুৰক্ষা কৰাটো মানে কেতিয়াও ভাল নহয় বুলি তেওঁলোকে অভিমত কৰিছে এই পদ্ধতিত চৰকাৰৰ পন্থাৰ ওপৰত কিছুমান মৌলিক নিয়ম আৰু সামাজিক নীতিৰ ৰূপায়ণ কৰিছিল আৰু যি হৈছে ৰাজনৈতিক সাংস্কৃতিক আৰু সংখ্যালঘু ব্যক্তিৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ লোৱা হৈছিলে তাৰপিছতে আছে আমাৰ প্ৰচেছ থিয়ৰিজ কম্প'জড of theorists who define public interest by looking into political process through which policy is made. So, য'ত পলিচিবিলাক বনোৱা হয় এই প্ৰক্ৰিয়া তত্ত্ববিদৰ দ্বাৰা গঠিত যিয়ে কি হয় ৰাজনৈতিক প্ৰক্ৰিয়াসমূহৰ ওপৰত চকু ৰাখি তেওঁলোকে জনস্বাৰ্থৰ এটা সংজ্ঞা দিয়ে য'ত তেওঁলোকে বেলেগ বেলেগ ধৰণৰ আপোচ থকাৰ প্ৰক্ৰিয়াৰ সময়ত জনস্বাৰ্থৰ কেনেকৈ পৰিৱেশন কৰা হয় তাৰ ওপৰত গুৰুত্ব দিয়া হয় চ' এইটোৰ আমি টাইপোলজিটোৰ প্ৰচেছ থিয়ৰিটোৰ আমি তিনিটা আমি টাইপোলজি দেখা পাওঁ বিভিন্ন জনস্বাৰ্থৰ তিনিটা তত্ত্ব থিয়ৰি দেখা পাওঁ প্ৰথমটো হৈছে এগ্ৰিগেটিভ মডেল সমগ্ৰভাৱে যিটো লোৱা হয় সেই গোটেইখিনি ইয়াতে এগ্ৰিগেটিভ মডেল তাৰপিছত হৈছে বহুত্ববাদী মডেল তাৰপিছত হৈছে প্ৰক্ৰিয়াগত আৰ্হি মডেল চ' এই তিনিটা আমি মডেল আমি প্ৰচেছ থিয়ৰিত আমি দেখা পাওঁ জনস্বাৰ্থৰ প্ৰতি দায়িত্ব নেক্সট টপিকটো আমাৰ হৈছে ৰেছপনচিবিলিটিজ টুৱাৰ্ডছ পাব্লিক ইণ্টাৰেষ্ট চ' ইয়াতে আমাৰ কি হয় জনসাধাৰণৰ যিখিনি আমাৰ স্বাৰ্থ থাকে সেই স্বাৰ্থবিলাক চৰকাৰ প্ৰশাসন আৰু ন্যায়পালিকা আদিৰ দ্বাৰা ৰাজহুৱা ক্ষেত্ৰত নিয়োজিত যিখিনি পেছাদাৰী থাকে সেই তেওঁলোকে সকলো মানে কাৰ্যবিলাক সমাধান কৰা বুলি আশা কৰা হৈছে responsibilities towards the public interest. So, in general, public interest is expected to be persuaded by professionals engaged in the public service like government, administration, judiciary, etc. So, এই গোটেইখিনিয়ে ইয়াতে তেওঁলোকৰ কাৰ্যবিলাক বা তেওঁলোকে নিজৰ নিজৰ যিখিনি পেচা আছে সেই পেচাবিলাক তেওঁলোকৰ নিজৰ নিজৰ ঠাইত ৰেছপনচিবলি হৈ তেওঁলোকে ৰেছপনচিভ হৈ গোটেইখিনি কাম সমাধা কৰা বুলি আশা কৰা হৈছে তো জনসাধাৰণৰ প্ৰতি যিখিনি দায়িত্ব থাকে তাত আমি কেতিয়াবা আমাৰ পাঠ্যপুথিত যিদৰে দিয়া আছে তাত দুটা ধৰণ আমি দেখিবলৈ পাওঁ দুটা ধৰণে তেওঁলোকে যিখিনি ৰেছপনচিবিলিটিজ আছে সেই পাব্লিক ইণ্টাৰেষ্ট ৰেছপনচিবিলিটিজখিনি আমি আমাৰ পাঠ্যক্ৰমত দেখা পোৱা যায় যে মিটিং অফ কাৰেণ্ট পাব্লিক ইণ্টাৰেষ্ট চ' বৰ্তমান যিখিনি জনস্বাস্থ্য সাক্ষাৎ আছে সেইখিনিৰ ওপৰত গুৰুত্ব দিয়া হৈছে ৰেছপনচিবিলিটিজ টুৱাৰ্ডছ পাব্লিক ইণ্টাৰেষ্ট এইটো হ'ল আমাৰ এতিয়া যিখিনি আমাৰ পাব্লিক ইণ্টাৰেষ্ট আছে তাত কি হয় যিখিনি আমাৰ প্ৰফেচনেল কোন থাকে গভৰ্ণমেণ্ট থাকে এডমিনিষ্ট্ৰেশ্যন থাকে আৰু জুডিচিয়াৰী থাকে চ' এই গোটেইখিনি মিলি গোটেইকেইজনে মিলি সমগ্ৰ প্ৰক্ৰিয়াটো কেনেদৰে আগবঢ়াই নিছে তাৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া হয় তেওঁলোকে কেনেদৰে ৰেছপনচিভ হ'ব সমাজৰ বা জনস্বাৰ্থৰ প্ৰতিটো ক্ষেত্ৰত বা পাব্লিক ইণ্টাৰেষ্টৰ ক্ষেত্ৰত তেওঁলোকে কেনেদৰে ৰেছপনচিভ হ'ব সেই বিষয়ে তেওঁলোকে বিশেষভাৱে ইয়াতে আলোচনা কৰিছে ইয়াৰে ফাৰ্ষ্ট ষ্টেপটো আমি পাম যিটো আমাৰ মিটিং অফ কাৰেণ্ট পাব্লিক ইণ্টাৰেষ্ট এণ্ড ডেম'ক্ৰেটিক ভেলুজ চ' বৰ্তমান কি হয় জনস্বাৰ্থক যিখিনি সাক্ষাৎ কৰা হয় তাৰে ফাৰ্ষ্টত আমি ক'ব লাগিব যে জনস্বাৰ্থৰ পদ্ধতি ন্যায় সমতা আৰু সমাজৰ কল্যাণৰ দৰে গণতান্ত্ৰিক যিবিলাক মূল্যবোধ থাকে সেই মূল্যবোধবিলাক উদগনি দিবলৈ চেষ্টা কৰা উচিত যিখিনি আমাৰ গণতন্ত্ৰৰ যিখিনি মূল্যবোধ থাকে সেই মূল্যবোধবিলাক আমি জনস্বাৰ্থৰ জৰিয়তে আমি মানে উদগনি দিবলৈ আমি চেষ্টা কৰা উচিত আৰু দ্বিতীয়তে ক'ব লাগিব যে পাৰস্পৰিকতা আৰু নাগৰিক স্বাৰ্থৰ ওপৰত গুৰুত্ব আৰোপ কৰি যিটো জনস্বাৰ্থ পূৰণ কৰা হয় তাৰপিছতে আমি ইয়াত এক্সাম্পল হিচাপে ক'ব পাৰোঁ যে কিবা এটা বান্ধ বা অন্যান্য উন্নয়ন প্ৰকল্প থাকে য'ত ডেম বা আন প্ৰজেক্টবিলাকত কিছু সময়ত কি হয় কেতিয়াবা কিছুমান লোক এঠাইৰ পৰা আন ঠাইলৈ বা তেওঁলোকে যাব লগা হয় বানপানী হ'ল তেওঁলোকে উচ্ছেদ কৰিব লগা হ'ল এঠাইৰ পৰা আন ঠাইলৈ ত' এনেকুৱা ক্ষেত্ৰত কেতিয়াবা কি হয় চৰকাৰে এই কামত নিয়োজিত হৈ আছে কিন্তু এই ভিত্তিতে প্ৰকল্পটো সাধাৰণ ভালৰ বাবে উপকাৰী কৰা হয় কিছুমান ক্ষেত্ৰত
ডেম এটা বনোৱা হয়, বান্ধ এটা বনোৱা হয়, কেতিয়াবা কিছুমান তাৰে দুই এটা লোকৰ যদি কিছুমান বেয়াও হ'ব পাৰে, তাৰ লক্ষ্যটো হৈছে প্ৰকল্পটোৰ বনোৱাৰ লক্ষ্যটো হৈছে সমাজৰ কল্যাণ কৰা। চ' কেতিয়াবা তেনেকুৱা এটা পৰিৱেশৰো সৃষ্টি হোৱা দেখা যায়। চ' এই প্ৰসংগত অতি গণতান্ত্ৰিকভাৱে আমি যিটো মূল্যবোধ, সেই মূল্যবোধৰ সমৰ্থন কৰিব লাগিব, আৰু যিটো নৈতিক উদ্বেগ থাকে আৰু জনস্বাৰ্থৰ পিছত লাগি থকা যিটো গুৰুত্ব, সেই গুৰুত্বটো তেওঁলোকে বিশেষভাৱে চাব লাগিব। চ' তেওঁ যিটো আমাৰ পদ্ধতিত আমাৰ প্ৰজেক্ট এটা ষ্টাৰ্ট কৰিছে, কনষ্ট্ৰাকশ্যন কিবা ডেম বনাইছে বা ডেভেলপমেণ্ট প্ৰজেক্ট কৰিছে। চ' সেইখিনিৰ ওপৰত আমি যিটো আমাৰ ডেম'ক্ৰেটিক ভিউজ বা গণতান্ত্ৰিক যিটো মূল্যবোধ, সেই মূল্যবোধটো আমি সমৰ্থন কৰিব লাগিব। তেতিয়া আমাৰ জনস্বাৰ্থত, যিহেতু আমাৰ তাত জনস্বাৰ্থ নিহিত হৈ আছে, অকল এজন বা দুজন ব্যক্তিৰ স্বাৰ্থ নহয়, সমগ্ৰ জনস্বাৰ্থ সেই ডেমটোৰ লগত বা সেই ডেভেলপমেণ্ট প্ৰজেক্টটোৰ লগত জড়িত হৈ আছে। চ' সেনেকুৱা ধৰণৰ বিষয়বিলাক গুৰুত্ব দিয়া উচিত। আৰু ভৱিষ্যতৰ যিখিনি ধাৰণা, নেক্সট আমাৰ প্ৰক্ৰিয়াটো হৈছে ভৱিষ্যতৰ যিটো ধাৰণা, পাব্লিক ইণ্টাৰেষ্ট ইন ডেম'ক্ৰেটিক ভেলু। তাৰপিছতে আহিলে ভৱিষ্যতৰ যিটো ধাৰণা। চ' ইন ফিউচাৰ আমাৰ জনস্বাৰ্থৰ সাক্ষাৎ আৰু জনস্বাৰ্থৰ যিটো আমাৰ ছিকিউৰিটি, সেই ছিকিউৰিটি ৰক্ষা কৰাটোৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়াটো অতিকৈ প্ৰয়োজন। চ' ভৱিষ্যত প্ৰজন্মৰ যিটো আগ্ৰহ থাকে, সেই আগ্ৰহ বিবেচনা কৰা উচিত। আৰু পৰিৱেশৰ যিটো চিন্তা, সেই পৰিৱেশৰ চিন্তা, জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ বেলেগ বেলেগ ক্ষেত্ৰত যিখিনি পৰিৱৰ্তন আহে, সেই পৰিৱৰ্তন বা যিখিনি তাৰ অভাৱ অভিযোগ আহে, পানীৰ অভাৱ বা ভৱিষ্যতৰ প্ৰয়োজনীয়তা যিখিনি থাকে, তেনেধৰণৰ সেই প্ৰয়োজনীয়তাসমূহ পূৰণ কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ, বা সেই প্ৰয়োজনীয়তাৰ পোহৰ উজ্জ্বল কৰাটো অতি প্ৰয়োজন। তাৰপিছতে আহিলে 1972 চনত একৰ্ডিং টু 1972 যিখিনি আমাৰ চেঞ্জেছ আহিছিলে আমাৰ ৰাষ্ট্ৰত, বা আমাৰ আন্তঃৰাষ্ট্ৰীয় ঐতিহ্য চুক্তি হৈছিলে যিখিনি সময়ত, সেইখিনি সময়ত কি হৈছিলে, এই গোটেইখিনি আমাৰ গোটেই সমগ্ৰ বিশ্বতে এটা বেলেগ ধৰণৰ এটা চেঞ্জ আহিব ধৰিছিলে। সেই চেঞ্জটোৱে কি হৈছিলে, আন্তঃৰাষ্ট্ৰীয় ঐতিহ্য চুক্তিৰ ওপৰত ইউনেস্কোৰ এটা ব্যৱস্থাপনা আৰু এটা বহনক্ষম উন্নয়ন কাৰ্যসূচী প্ৰসাৰ তেওঁলোকে দিশত আগবাঢ়িছিলে। আৰু শেহতীয়া দিশত তেওঁলোকে ইয়াত বিভিন্ন ধৰণৰ পদক্ষেপ তেওঁলোকে লৈছিলে। চ' এইখিনি তেওঁলোকে বেলেগ বেলেগ সময়ত বেলেগ বেলেগ ধৰণৰ ৰেচপনচিবিলিটিজ তেওঁলোকে লৈছিলে। আৰু বৰ্তমান অৱস্থাত কি হৈছে, ইয়াৰ যিখিনি সিদ্ধান্ত, সেই সিদ্ধান্তসমূহ সময়ে সময়ে যিহেতু চেঞ্জ হৈ আহিছে। চ' সেই সিদ্ধান্তত ভৱিষ্যত প্ৰজন্মৰ যিখিনি দুৰ্বল ধৰণে কোনটো ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব, বা সমাজ এখন বা চৰকাৰ এখন কেনেধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব, ফিউচাৰ এছপেক্ট তেওঁলোকে ইয়াতে মত প্ৰকাশ কৰিছিলে, যাতে এটা অপ্ৰত্যাৱৰ্তনীয় প্ৰতিক্ৰিয়াৰ সৈতে তেওঁলোকে সদায় ফেচ কৰিব পাৰে বা মোকাবিলা কৰিব পাৰে। চ' এইখিনি ক্ষেত্ৰত তেওঁলোকে কি হয়, ফিউচাৰ এটা তেওঁলোকে কনচেপ্ট তেওঁলোকে হাতত লৈছিলে, য'ত সকলো ক্ষেত্ৰতে তেওঁলোকে ফিউচাৰ বা ভৱিষ্যত প্ৰজন্মৰ দুৰ্বলতাৰ সৈতে যুঁজ দিব পাৰে। তাৰপিছতে ক'ব লাগিব ৰাষ্ট্ৰীয় যিখিনি আমাৰ জনপ্ৰশাসন আছে, জনপ্ৰশাসনৰ এটা য'ত একাডেমি জনসাধাৰণৰ কি হয়, ভৱিষ্যতৰ বিষয়ে, ভৱিষ্যতৰ যিটো দিশ, সেই দিশটোৰ বিষয়ে চিন্তা কৰাৰ বাবে নৈতিক নিৰ্দেশনা গ্ৰহণ কৰিছিলে। কিছুমান নৈতিক নিৰ্দেশনা আমি ক'ব পাৰোঁ, য'ত প্ৰথমতে ভৱিষ্যত প্ৰজন্মৰ স্বাৰ্থ ৰক্ষাৰ যিটো প্ৰয়োজনীয়তা, সেই প্ৰয়োজনীয়তাটো বাধ্যবাধকতা আৰু প্ৰতিটো প্ৰজন্মৰ ক্ষেত্ৰতে মানে সুনিশ্চিত কৰা। ভৱিষ্যত প্ৰজন্মৰ স্বাৰ্থ ৰক্ষাৰ বাধ্যবাধকতা প্ৰতিটো প্ৰজন্মৰ বাবে সুনিশ্চিত কৰা। তাৰপিছতে আমি ক'ব পাৰোঁ যে কোনো প্ৰজন্মই ভৱিষ্যত প্ৰজন্মক নিজৰ সৈতে তুলনাযোগ্য জীৱনৰ মানদণ্ডৰ সুযোগৰ পৰা বঞ্চিত হ'ব নালাগে। চ' এইখিনি ৰাষ্ট্ৰীয় জনপ্ৰশাসন একাডেমি জনস্বাৰ্থৰ ভৱিষ্যতৰ দিশটোত কিছুমান তেওঁলোকে নীতি অন্তৰ্ভুক্ত কৰিছিল। প্ৰথমটো হৈছে এইটোত। নেক্সটটো আহিলে আমাৰ প্ৰতিটো প্ৰজন্মৰ যিটো প্ৰধান বাধ্যবাধকতা হ'ল জীৱিত আৰু সফল প্ৰজন্মৰ যিটো প্ৰয়োজনীয়তা পূৰণ কৰা। তাৰপিছতে হৈছে যিবোৰ কাৰ্যই ভুল, ক্ষতি এনেদৰে কিছুমান কৰা হয়, বা চেইন অফ অব্লিগেশ্যন প্ৰিন্সিপল, তো যিবোৰ কাৰ্য ভুল, ক্ষতি বা পৰিণতিৰ বাস্তৱিক ভাবুকি দিয়ে, ইয়াতে চেইন অফ অব্লিগেশ্যন বুলি আছে। প্ৰথমটো আমি পাই আহিছোঁ যে লিজেচি, অৰ্থাৎ দ্য কনচাৰ্ণ অফ পাব্লিক ইণ্টাৰেষ্ট এপ্ৰুভ ইজ অলছ' অন দ্য কনজাৰ্ভিং, ৰেষ্টৰিং এণ্ড প্ৰিজাৰ্ভিং দ্য আৰ্টিফেক্ট। চ' এইবিলাক আমি পাই আহিছোঁ ফাৰ্ষ্ট ক্ষেত্ৰত ভৱিষ্যতৰ প্ৰজন্মৰ সকলো স্বাৰ্থৰ প্ৰতি বাধ্যবাধকতা কৰা। তাৰপিছতে
trustee principles, every generation has obligation to protect the interest of the future generation. So প্ৰতিটো প্ৰজন্মই তেওঁলোকৰ যিটো ফিউচাৰ প্ৰজন্ম আছে সেই প্ৰজন্মৰ সকলো ধৰণৰ মানদণ্ড বা তেওঁলোকৰ সকলো ধৰণৰ সুযোগ সুবিধাৰ পৰা তেওঁলোকক সুৰক্ষা দিব লাগিব তাৰ পিছতে আহিছে আমাৰ সাস্টেইনেবিলিটি প্ৰিন্সিপল দেন চেইন অফ অব্লিগেশ্যন প্ৰিন্সিপল প্ৰতিটো প্ৰজন্মৰ প্ৰধান বাধ্যবাধকতা জীৱিত আৰু সফল প্ৰজন্মৰ পৰ্যন্ত পূৰণ কৰা each generation primary obligation is to provide the needs of the living and succeeding generations so এখিনি এটা প্ৰজন্মক তাৰ নেক্সট প্ৰজন্মক কেনেদৰে তেওঁলোকৰ সকলো প্ৰয়োজনীয় পূৰণ কৰিব পাৰে তাৰ ওপৰত বাধ্যবাধকতা কৰা নেক্সট আহিলে আমাৰ যিবোৰ কাৰ্যই ধৰি লওক প্ৰিচিকুৱেশ্যনাৰী প্ৰিন্সিপলছ য'ত যিবোৰ কাৰ্যই যিখিনি ভুল ঘটি থাকে সেই ভুল ঘটিখিনি বাস্তৱিক এটা যদি তেওঁলোকে ভুল কৰিছে তাৰ এটা বাস্তৱিক ৰূপ তেওঁলোকক দেখুৱায় সেইটোৰ ওপৰত তেওঁলোকক ভাবুকি দিয়া so action that is both realistic threat irreversible harm or consequences so এখিনি কি হয় তেওঁলোকে দেখুৱাই দিয়ে আৰু it should not be pursued unless there is a compelling countervailing need to either benefit current or future generation so তেওঁলোকক দেখুৱাই দিয়া হয় যে কেনেদৰে ভুল কৰিলে যে নেক্সট জেনেৰেশ্যনত বা বাস্তৱিকতে আমি কেনেদৰে আমি সমস্যাৰ সন্মুখীন হ'ব পাৰোঁ so গোটেইখিনি তেওঁলোকে ইয়াতে দেখুৱাই দিয়ে so বৰ্তমান বা ভৱিষ্যতৰ যিখিনি প্ৰজন্ম তাৰ প্ৰজন্মৰ লাভৱান কৰিবলৈ যিখিনি বাধ্যতামূলকতা থাকে আৰু বিপৰীতমুখী প্ৰয়োজনীয়তা নাথাকিলে তেওঁলোকে সেইবিলাক খেদিব নালাগে তেনেধৰণৰ এটা মত পোষণ তেওঁলোকে কৰিছিলে so তাৰ পিছতে আমাৰ নেক্সট টপিকটো আহিছে পাৰ্চুইট অফ পাব্লিক ইণ্টাৰেষ্ট জনসাধাৰণৰ যিখিনি আমাৰ পাব্লিক ইণ্টাৰেষ্ট থাকে so সেইখিনিৰ ওপৰত এটা পাৰ্চুইট আমাৰ ইয়াতে চেপ্টাৰত সন্নিৱিষ্ট হৈ আছে so in practical terms public interest has been pursued in various domains particularly institutions such as state judiciary civil society media etc so এইবিলাক বেলেগ বেলেগ ধৰণে আমাৰ জনস্বাৰ্থ নিহিত হৈ আছে নীতি আইন বা যিখিনি আমাৰ সংবাদ মাধ্যম আছে এইদৰে সকলোবোৰৰ দ্বাৰা জনস্বাৰ্থক কিদৰে অনুসৰণ কৰা হৈছে সেই গোটেইখিনি আমি ইয়াতে জনস্বাৰ্থৰ যিটো পাৰ্চুইট পাব্লিক ইণ্টাৰেষ্ট পাৰ্চুইটত আমি পাম তো জনসাধাৰণৰ স্বাৰ্থত আমাৰ ইয়াতে কোৱা হৈছে যে might be limited and legislation of the generation and clear unauthorized colony from the victim of this colony interest and majority of the public however there is might be small groups so বেলেগ বেলেগ ধৰণত বেলেগ বেলেগ সময় তো বেলেগ বেলেগ ইণ্টাৰেষ্ট গ্ৰুপ জনস্বাৰ্থ তেওঁলোকে বেলেগ বেলেগ ধৰণৰ নীতি তেওঁলোকে আগবঢ়াই আহিছে so সেই নীতিবিলাক so কেনেদৰে আমি জনস্বাৰ্থৰ বা দেশৰ বা সকলো দিশত আমি উন্নয়ন কৰিব পাৰোঁ নীতিগতভাৱে বা আইনগতভাৱে বা সংবাদ মাধ্যমত কেনেধৰণৰ জনস্বাৰ্থ নিহিত হৈ থাকিলে সকলোৰে বা দেশখনৰ কল্যাণ হ'ব পাৰে তেনেধৰণৰ এটা চিন্তাধাৰা আমি লোৱা উচিত so ইয়াতে পাব্লিক ইণ্টাৰেষ্টত আমাৰ বিভিন্ন সময়ত বিভিন্নজনে ইয়াতে বেলেগ বেলেগ ধৰণে তেওঁলোকে তেওঁলোকৰ ক্ৰিটিচিজম আগবঢ়াইছে so ক্ৰিটিচিজম বিষয়ে আমি বিশেষভাৱে ইয়াতে আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট হৈ আছে so কিছু পৰিমাণে হ'লে যিহেতু ইয়াৰ পৰিসৰ বৃদ্ধি পাই আছে প্ৰশাসনত লোক প্ৰশাসনৰ ইয়াৰ পৰিসৰ যিহেতু বৃদ্ধি পাই আছে so ইয়াৰ ক্ৰিটিচিজমো আমাৰ দিনক দিনে বৃদ্ধি পাই আছে ক্ৰিটিচিজমবিলাকৰ বিষয়ে ৰেছপন্সিবিলিটিজ গোটেইখিনি আমাৰ লাহে লাহে বৃদ্ধি পাই আছে পাৰ্চুইটছত আমাৰ থাকিলে পাব্লিক ইণ্টাৰেষ্ট ইন পাব্লিক পলিচিজ এক্ট এইটো থাকিব নেক্সট থাকিব আমাৰ পাব্লিক ইণ্টাৰেষ্ট ইন লিগেল পাৰ্চুইট so আইনীভাৱে বা লিগেল ক্ষেত্ৰত আমাক কেনেদৰে তেওঁলোকে পাব্লিক ইণ্টাৰেষ্টে কেনেদৰে হেল্প কৰিছে in practical term public interest is pursued in particular in the application of law as a part of the legal profession there is public interest of law so এখিনি বস্তু তেওঁলোকে হাইলাইট কৰিছে আৰু নেক্সট আহিছে আমাৰ judiciary legislative judiciary so on the other hand in the broader context law has a role to play to a legislation and judiciary and both the contents and public interest is pursued so ইয়াতে আমাৰ লিগেল প্ৰফেশ্যন পাব্লিক ইণ্টাৰেষ্ট এণ্ড লিগেল প্ৰফেশ্যন এণ্ড পাব্লিক ইণ্টাৰেষ্ট লেজিসলেচাৰ জুডিচিয়াৰী গোটেইখিনি কেনেকৈ আমাক লগ হয় এটা কল্যাণকামী ৰাষ্ট্ৰ সৃষ্টিত কেনেদৰে তেওঁলোকে লোক প্ৰশাসনত এটা বিস্তৰ ভূমিকা পালন কৰিছে তাৰ বিষয়ে বিশেষভাৱে ইয়াতে বৰ্ণনা কৰা হৈছে so যেহেতু আমাৰ এটা 21st centuryত আমি আহিছো আমাৰ 21st centuryত আমাৰ
যিখিনি আমাৰ পৰিৱৰ্তন আহিছে সেই পৰিৱৰ্তন আইনগতভাৱে বা সংবাদ মাধ্যমতে হওক বা আন আন জনস্বাৰ্থৰ ক্ষেত্ৰতে হওক কেনেদৰে আমি কি পদক্ষেপ ল'লে যিটো আমাৰ প্ৰশাসনিক ধাৰণা সেই ধাৰণাটো আৰু উন্নত কৰিব পাৰোঁ সকলো ক্ষেত্ৰতে জনস্বাৰ্থক লক্ষ্য ৰাখি সেই বিষয়ে বিশেষভাৱে ইয়াতে আলোচনা কৰা হৈছে। আৰু পাব্লিক ইণ্টাৰেষ্ট এণ্ড মিডিয়া ইয়াতে কি হৈছে মিডিয়াত এটা পাৰ্পাছ হৈছে য'ত পাব্লিক ইণ্টাৰেষ্টবিলাকে আমি প্ৰকাশ কৰিব পাৰোঁ। চ' বৰ্তমান অৱস্থাত 21st century মিডিয়া বহুত ইম্পৰ্টেণ্ট প্ৰক্ৰিয়া য'ত পাব্লিক ইণ্টাৰেষ্টটো ভালকৈ আমি জানিব পাৰোঁ বা ক'ত কি হৈ আছে বা কেনেদৰে পাব্লিকে তেওঁলোকৰ মতটো প্ৰকাশ কৰিব পাৰে বিভিন্ন ধৰণৰ তেওঁলোকে এটা ৰাস্তা পাইছে য'ত মিডিয়াৰ জৰিয়তে তেওঁলোকে সকলো ক্ষেত্ৰতে পাব্লিক ইণ্টাৰেষ্টটোৰ বিষয়ে জনাব পাৰিছে আৰু জানিব পাৰিছে। এজ এ হাইলাইট দ্য মিডিয়া টু পাৰ্চুপছ কি হৈছে তেওঁলোকে পাব্লিক ইণ্টাৰেষ্ট ইজ ভেৰিয়াছ ৱেইজ এণ্ড বেচিকেলি ট্ৰাইজ টু পাব্লিছ। চ' গোটেইখিনি তেওঁলোকে ইমানেই ক্ল'জ হৈছে যে পাব্লিকৰ লগত ক্ল'জ হৈ কেনেকৈ মিডিয়াই গোটেইখিনি পাব্লিকক ডিফেন্স কৰিব পাৰিছে প্ৰতিটো ক্ষেত্ৰতে সুৰক্ষা দিব পাৰিছে সেইটোৰ ওপৰতো গুৰুত্ব দিয়া হৈছে। In this process, the pursuit of media includes, but it not limited, so detecting or exposing crime or serious impropriety. So এইটো এটা বিষয়। নেক্সট হৈছে protecting public health and safety. তাৰপিছতে হৈছে preventing the public from being misled by an action or statement of an individuals or organizations. So এই গোটেইখিনি আমাৰ পাব্লিক ইণ্টাৰেষ্টত মিডিয়াই আমাক হেল্প কৰিছে। So however in the current times it can also be observed that media tries to address private interest at the cost of diluting public interest. So কেতিয়াবা আমি যিটো আমাৰ 21st century তো সময় পৰিৱৰ্তন হৈছে কেতিয়াবা ইয়াতে আমাৰ প্ৰাইভেট ইণ্টাৰেষ্টটো এড্ৰেছ কৰাও দেখা যায় আৰু পাব্লিক ইণ্টাৰেষ্টটো কেতিয়াবা ডিলিউট কৰাও মানে অলপ প্ৰভাৱটো কমি অহা দেখা যায়। চ' মিডিয়াটোৰ জৰিয়তে বেলেগ বেলেগ ক্ষেত্ৰত বেলেগ বেলেগ সময়ত যিবিলাক ইণ্টাৰেষ্ট থাকে পাব্লিকৰ সেইখিনি বেলেগ বেলেগ সময়ত তেওঁলোকে প্ৰকাশ কৰিবলৈ সুবিধা আৰু বেছিকৈ পাই আছে। চ' ইয়াৰে কিছুমান পাব্লিক ইণ্টাৰেষ্ট জনস্বাৰ্থৰ আমাৰ সমালোচনাও আগবঢ়াইছে পাঠ্যক্ৰমত। সমালোচনাৰ বিষয়ে আমি চিম্পলকৈ আমি এণ্টনি ডাউনৰ বিষয়ে ক'ব পাৰিম। তেওঁৰ বিষয়ে হৈছে যে পাব্লিক ইণ্টাৰেষ্ট এপ্ৰ'চ এজ এ কনচিডাৰ্ড ইট হেজ টু ভগ টু ভেলু লেডেন এণ্ড টু obtained to inconsistent with the policies of group accommodation of the much valued. So এইখিনি বিষয়ে তেওঁ বিশেষভাৱে ক'ব বিচাৰিছে যে বেছি যিখিনি আমাৰ ভেলু প্ৰদান কৰা হয় পাব্লিক ইণ্টাৰেষ্টত তেনেদৰে ভেলু তেওঁলোকে দিয়া নাছিলে। So Schubert regarded public interest approach as childish might while coercion regarded as ideal ghost. So বেলেগ বেলেগ সময় বেলেগ বেলেগ যিবিলাক স্কলাৰ আছিলে তেওঁলোকে সময়ৰ পৰিৱৰ্তন লগে লগে ইয়াক কিছুমান সমালোচনা কৰিবলৈও ধৰিলে। In spite of criticism কি হয় পাব্লিক ইণ্টাৰেষ্ট এপ্ৰ'চ holds a place of prominence in public administration. So approach holds a place of prominence in public administration because of the role of it plays in political thinking, planning, policy making, etc., especially when it tries to protect the rights of the subgroups or minor groups. So politically কেতিয়াবা এটা ডিষ্টাৰ্ব ভিউজ এটা তেওঁলোকে আগবঢ়াইছিল যিহেতু ইয়াতে আমাৰ বহুতবাদী চৰকাৰ গঠিত হৈ আছে। চ' বৰ্তমান যিটো চৰকাৰ গঠিত হৈ আছে সেই বৰ্তমান যিটো চৰকাৰ সেই চৰকাৰৰ যিখিনি থিংকিং বা পলিচি বা প্লেনিং বা তেওঁলোকে কেনেদৰে তেওঁলোকৰ নীতিবিলাক আগবঢ়াইছে। চ' বিপৰীত যিটো আমাৰ পাৰ্টি আছে বা চৰকাৰৰ যিখিনি বেলেগ বেলেগ আন আন সংগঠন আছে চৰকাৰৰ বিপৰীতে যিবিলাক সংগঠন আছে তো তেওঁলোকে ইয়াতে বেলেগ বেলেগ ধৰণে সুবিধা ল'বলৈ চেষ্টা কৰি আহিছে। আৰু যিখিনি মাইনৰ গ্ৰুপ আছে সেই মাইনৰ গ্ৰুপবিলাকে কি হৈছে কেতিয়াবা জেনেৰেল পাব্লিক ইণ্টাৰেষ্টৰ যিখিনি ৰাইটছ আছে সেই ৰাইটছবিলাক তেওঁলোকে কেতিয়াবা বিপথে তেওঁলোকে ইউজ কৰে বা বেয়া ধৰণে তেওঁলোকে ইউজ কৰে। চ' এইখিনি বস্তুৰ ক্ৰিটিচিজমত আমি অলপকৈ আমি দেখা পাইছোঁ যে পাব্লিক ইণ্টাৰেষ্ট জনস্বাৰ্থৰে কেতিয়াবা সৰু সৰু ক্ষেত্ৰত কেতিয়াবা তেওঁলোকৰ আমাৰ পলিটিকেল চিষ্টেমত অলপ ডিষ্টাৰ্বেঞ্চ আনি দিয়ে। The public interest approach has been criticized on various grounds, basically for the ambiguity that exists in it. The individualistic view of public interest is found to be promoting only in the market intervention. So, যিটো আমাৰ মাৰ্কেট ইণ্টাৰভেনশ্যন আছে সেইখিনিৰ ওপৰত এটা লং টাৰ্ম যিটো এফেক্ট হয়
তাত পাব্লিক ইণ্টাৰেষ্টে বিশেষভাৱে এটা বাধাৰ সৃষ্টি কৰিছে. This leads to the failure of meetings even in the bare minimum and basic requirement of the society. So societyৰ কিছুমান বেচিক ৰিকুৱাৰমেণ্ট থাকে. চ' সেই ৰিকুৱাৰমেণ্টখিনিৰ পৰা কেতিয়াবা আমাৰ পাব্লিক ইণ্টাৰেষ্টে অলপ বিমুখৰ সৃষ্টি কৰিছে. The early critic public interest, Anthony Down, observed that if public interest is considered as a concept rather than a function. So এটা কনচেপ্ট হৈ পৰিছে এটা ফাংচনতকে, then there is no obligation to it define. চ' তেওঁ সেইদৰে মত পোষণ কৰিছে. তাৰপিছতে কি হৈছে, পাব্লিক ইণ্টাৰেষ্ট এপ্ৰ'চ হেজ বিন ৰিজেক্টেড বাই মেনি স্কলাৰ্ছ empiricists and because of the lack of definition in it and ambiguity that exist. So ইয়াতে আমাৰ ডেফিনেশ্যনৰ কিছুমান লিমিটেশ্যন আছে. চ' সেই লিমিটেশ্যনবিলাকৰ কাৰণে কিছুমান ক্ষেত্ৰত জনসাধাৰণৰ বা জনস্বাৰ্থৰ কিছুমান দিশ ইয়াতে আমাৰ অন্তৰ্ভুক্ত হোৱা নাই. চ' এইদৰে তেওঁলোকে বেলেগ উইলিয়াম নিকছমেন, তাৰপিছত এণ্টনি ডাউন, এইদৰে বেলেগ স্কলাৰে তেওঁলোকৰ যিখিনি সমালোচনামূলক ভিউজ, সেই ভিউজটো আমাৰ লেচনত আগবঢ়াইছে. তাৰপিছতে আমি যিখিনি আমাৰ কনক্লুজন, সেই কনক্লুজন পাৰ্টটোত আহিছোঁ. চ' পাব্লিক এডমিনিষ্ট্ৰেশ্যন গোটেই পাৰ্টটোত আমাৰ বিশেষভাৱে আমি জনস্বাৰ্থৰ যিটো ভিউজ, সেই ভিউজটো আমি এট প্ৰেজেণ্ট চিটুৱেশ্যনত আমাৰ যিহেতু আমাৰ প্ৰশাসনত আমাৰ অতিকৈ প্ৰয়োজনীয় বস্তু. চ' বৰ্তমান আমাৰ নতুনত্ব এটা আহিছে, সেই নতুনত্বৰ দিশত আগবাঢ়ি আহিছে এট প্ৰেজেণ্ট চিটুৱেশ্যনত. চ' আগৰ যিটো আমাৰ পাব্লিক ইণ্টাৰেষ্ট আছিলে, সেই পাব্লিক ইণ্টাৰেষ্টৰ পৰা এতিয়া সম্পূৰ্ণ চেঞ্জ হৈ আহিছে. চ' এটা যিটো আমাৰ ট্ৰেডিশ্যনেল ভিউ আছিলে যে চৰকাৰৰ বা কল্যাণ কৰা বা জনসাধাৰণৰ কল্যাণ কৰাই যে পাব্লিক ইণ্টাৰেষ্ট হ'ব, সেইটো হ'ব নোৱাৰে. ইয়াতে বেলেগ ৰূপ জড়িত হৈ আছে আৰু বহুত ধৰণৰ স্বাৰ্থ জড়িত হৈ আছে, য'ত কি হয় আমাৰ সকলো ক্ষেত্ৰতে গভমেণ্ট হওক, এডমিনিষ্ট্ৰেশ্যন হওক, জুডিচিয়াৰী, মিডিয়া, হেল্থ, সকলো ক্ষেত্ৰতে আমাৰ এটা জনস্বাৰ্থৰ ভিউজ অতিকৈ গুৰুত্বপূৰ্ণ আৰু দিনক দিনে ইয়াৰ পৰিসৰো বৃদ্ধি পাই আহিছে. চ' এইদৰে আমি আমাৰ ইয়াতে লিখা আছে কনক্লুজনত, কিন্তু ইয়াৰ পৰিসৰটো দিনক দিনে বৃদ্ধি হৈ আহিছে. চ' ৰাজহুৱা প্ৰশাসনত ইয়াৰ যিখিনি জনসাধাৰণৰ যিখিনি স্বাৰ্থ, সেই স্বাৰ্থ অতিকৈ গুৰুত্বপূৰ্ণ. যিহেতু ডেম'ক্ৰেটিক চৰকাৰ এখনত যিহেতু জনসাধাৰণৰ স্বাৰ্থৰেই বিশেষভাৱে গঠিত হৈ আছে বা চৰকাৰৰ দ্বাৰা জনসাধাৰণৰ দ্বাৰা চৰকাৰ এখন গঠিত হৈ আছে. চ' তেওঁলোকৰ স্বাৰ্থ ৰক্ষা কৰাটো আৰু তেওঁলোকক প্ৰতিটো ক্ষেত্ৰতে সমাজৰ সকলো ক্ষেত্ৰতে তেওঁলোকক সুৰক্ষিত প্ৰদান কৰাটো বা এটা ছ'চিয়েল ছিকিউৰিটি প্ৰদান কৰাটো ৰাষ্ট্ৰৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ বিষয়. চ' ৰাজহুৱা প্ৰশাসনত জনসাধাৰণৰ বাবে আৰু সেই জনসাধাৰণৰ স্বাৰ্থৰ বাবে যিখিনি ব্যৱস্থা হাতত লোৱা হয়, তাতে আমি বিশেষভাৱে পাব্লিক ইণ্টাৰেষ্ট জড়িত হৈ আছে. আৰু এই ইউনিটটোৱে, এইটো চেপ্টাৰটোৱে আমাৰ কি হয়, যিটো আমাৰ পাব্লিক ইণ্টাৰেষ্ট, তাৰ যিটো আমাৰ নেচাৰ, সেই নেচাৰটোৰ বিষয়ে এটা থুলমূলকৈ এটা আমাৰ ভিউ এটা আগবঢ়াইছে, মোটামুটি এটা ভিউ আগবঢ়াইছে. এই ভিউটোৰ জৰিয়তে আমি জনস্বাৰ্থৰ যিখিনি দিশ, সেই দিশখিনি আমি জানিবলৈ সুবিধা পাইছোঁ. আৰু কি হৈছে, বেলেগ সময়ত বেলেগ স্কলাৰ বিষয়ে আমাৰ যিটো আমাৰ জনস্বাৰ্থৰ যিটো পৰিসৰ কেনেকৈ বাঢ়ি আহিছে বা কোন দিশত বা আমাৰ যিটো আমাৰ ঐতিহাসিক দিশ হওক বা আমাৰ যিটো ইণ্ডিয়ান কালচাৰেল আগৰ যিটো আমাৰ দিশ হওক, সেই দিশটোৰ পৰা কেনেদৰে আগবাঢ়ি আহিছে বেলেগ ক্ষেত্ৰত বা আমাৰ পলিটিকেল ক্ষেত্ৰতে হওক, কৌটিল্য অৰ্থশাস্ত্ৰৰ পৰা আৰম্ভ হয়, য'ত শেষ হৈছে, সেই গোটেইখিনি প্ৰক্ৰিয়াত আমাৰ প্ৰশাসনত কিদৰে তেওঁ এই পাব্লিক ইণ্টাৰেষ্টে হেল্প কৰি আহিছে, এই গোটেইখিনি ইয়াতে আমি উল্লেখ পাইছোঁ. এই জনস্বাৰ্থৰ বিভিন্ন থিমবিলাক ধৰি লওক, বেলেগ ধৰণৰ থিম আছে. সেই থিমবিলাক আৰু যিবিলাক ছিষ্টেম আছে, সেই ছিষ্টেমবিলাক সময়ে বিভিন্ন স্কলাৰবিলাকে উদ্ভৱ কৰি আহিছে আৰু জনস্বাৰ্থক মানে ৰক্ষা কৰিব পৰা যিখিনি পদ্ধতি, সেই পদ্ধতিৰ ওপৰত বিশেষভাৱে তেওঁলোকে গভীৰতা অৱলম্বন কৰিছে. যিবিলাক আমাৰ জুডিচিয়াৰী ছিষ্টেম আছে, মিডিয়া আছে, এডমিনিষ্ট্ৰেশ্যন আছে, সেই গোটেইখিনি তেওঁলোকৰ জনস্বাৰ্থৰ সুৰক্ষাৰ বেলেগ সকলোতে পদ্ধতি আছে. সেই পদ্ধতিবিলাক বিশেষভাৱে গভীৰভাৱে পৰ্যালোচনা কৰি আলোচনা কৰি কেনেদৰে আৰু সন্মত আৰু সুপ্ৰক্ৰিয়াৰ সুচাৰুৰূপে চৰকাৰ এখন গঠন কৰিব পাৰি আৰু জনস্বাৰ্থৰ ৰক্ষাৰ জৰিয়তে কেনেদৰে লোক প্ৰশাসনৰ যিটো আমাৰ ভিউজ, সেই ভিউজটো আৰু আমি উন্নত কৰিব পাৰোঁ, সেই বিষয়ে বিশেষভাৱে আলোচনা কৰা হৈছে.
সো পাব্লিক ইণ্টাৰেষ্ট আৰু অৰ্থাৎ জনস্বাৰ্থৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোৰ জৰিয়তে আমি এতিয়া সমাজৰ বিভিন্ন ক্ষেত্ৰত যিখিনি আমাৰ ভিউজ আগবঢ়াইছিলে সেই ভিউজখিনি আমি ইয়াতে জানিবলৈ পাইছোঁ জনস্বাৰ্থৰ যিটো যদি বিৰোধী হয় সকলো ক্ষেত্ৰতেই সমাজ এখন আগবাঢ়ি যাব নোৱাৰে চ' তেনে এটা আমি ইয়াতে আমি উদ্দেশ্য আমি দেখিবলৈ পাইছোঁ য'ত জনস্বাৰ্থ নিহিত হৈ থাকে এখন ৰাষ্ট্ৰৰ এখন প্ৰশাসনত যিদৰে জনস্বাৰ্থ নিহিত হৈ থাকে আৰু জনস্বাৰ্থৰ বিৰুদ্ধে যদি ৰাষ্ট্ৰখন যদি ইফাল সিফাল হয় বা প্ৰশাসন ইফাল সিফাল হয় তেতিয়া আমাৰ সকলো ক্ষেত্ৰতে আমাৰ আসোৱা সৃষ্টি হয় বা বিপদৰ সন্মুখীন হোৱা দেখা যায় চ' পাব্লিক ইণ্টাৰেষ্ট আৰু এপ্ৰ'চ যিহেতু আমাৰ এইটো ইউনিটত শেষ হৈছে নেক্সট আমি বেলেগ এটা আলোচনা কৰিম চ' ইয়াৰে ক্ৰিটিচিজমবিলাকো তেনেকৈ অলপ অলপকৈ আগবঢ়োৱা হৈছে চ' যিখিনি এক্টিভিটি বা সমাজ এখনত যিখিনি ছ'চিয়েল কমাৰ্চিয়েল ৰিজন যিকোনো ৰিজনতে হওক পাব্লিক ইণ্টাৰেষ্ট যিহেতু আমাক প্ৰয়োজনীয় সেই পাব্লিক ইণ্টাৰেষ্টটো সকলো ক্ষেত্ৰতে আমি জুডিচিয়াৰী হওক এক্সিকিউটিভ হওক লেজিছলেচাৰ হওক ইভেন ইন দ্য চিভিল ছ'চাইটি অৰ মিডিয়া চ' গোটেইখিনি ইণ্টাৰভেনশ্যন কৰি পাব্লিক ইণ্টাৰেষ্টটো আমি সফলভাৱে আগবঢ়াই নিবলৈ সুবিধা পাওঁ তো ৰাষ্ট্ৰ এখনত যিদৰে ট্ৰেডিশ্যনেলি যিটো আমাৰ ভিউজ চলি থাকে চ' সেই ভিউজটো জনস্বাৰ্থৰ সদায় সপক্ষে হ'ব লাগে জনস্বাৰ্থৰ বিৰোধী হ'লে ৰাষ্ট্ৰখনৰ কেতিয়া বিপদৰ সন্মুখীন হয় চ' ইয়াতে কি হয় পাব্লিক ইণ্টাৰেষ্ট ইজ পাৰ্চুৱেড প্ৰেক্টিকেলি বাই দ্য ষ্টেট জুডিচিয়াৰী চিভিল ছ'চাইটি বাই দ্য ৱে অফ পলিচিছ চ' যিখিনি আমাৰ পলিচি থাকে চৰকাৰৰ যিখিনি ষ্টেট ৱাইজ যিখিনি আমাৰ নীতি নিয়ম থাকে বা জুডিচিয়াৰী যিখিনি তেওঁলোকৰ জনস্বাৰ্থৰ বাবে যিখিনি নীতি থাকে সেই নীতিখিনি আৰু চিভিল ছ'চাইটিৰ ওপৰত যিখিনি পলিচি থাকে সেই পলিচিবিলাক তাৰ এক্টবিলাক আৰু পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যন যিটো আমি PIL বুলি কওঁ সেই গোটেইখিনি নিহিত হৈ আছে বেলেগ বেলেগ সময়ত বেলেগ বেলেগ ইয়াৰ যিহেতু পৰিৱৰ্তন হৈ আছে তো নতুন দৃষ্টিভংগী আমিও পাই আহিছোঁ তো কণ্টেম্পৰেৰী ভিউজত আৰু আমি যিটো বৰ্তমান অৱস্থা পাইছোঁ সেই কণ্টেম্পৰেৰী ভিউজতো আমি দেখা পাইছোঁ যে পাব্লিক ইণ্টাৰেষ্ট ইজ ডাজ ডিলিউটেড উইথ দ্য মডাৰ্ণ এপ্ৰ'চেছ ইন পাব্লিক এডমিশ্যন লাইক দ্য নিউ পাব্লিক মেনেজমেণ্ট আমি আগতে পাই আহিছোঁ যিটো নিউ পাব্লিক মেনেজমেণ্ট আৰু wherein promotion of private sector principles can be found to the public sector too. So, private sector আৰু public sector দুইটাকে tie up কৰা হৈছে the role of the state and focus on the public interest for the welfare of the people was questioned on ground of the inefficiency and state was just asked to be facilitator rather than big doer. So, প্ৰতিটো ক্ষেত্ৰতে কি হয় আমাৰ যিখিনি ইনএফিচিয়েঞ্চি দেখা যায় তো জনস্বাৰ্থ য'ত আমাৰ অভাৱ দেখা যাব তো তাতে আমাৰ কেতিয়াবা ইনএফিচিয়েঞ্চিও দেখা যাব মেনেজমেণ্টৰ ক্ষেত্ৰত চ' সেইখিনি বস্তু আগত ৰাখি যিখিনি আমাৰ জনস্বাৰ্থৰ ভিউজটো আমি সকলো ফালৰ পৰা উন্নত কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ বিষয়বস্তু হৈ পৰিছে চ' ইয়াতে আমি যিখিনি আমাৰ ইণ্ডিয়ান কণ্টেষ্টত পাই আহিছোঁ যে যিখিনি কৌটিল্য অৰ্থৰাষ্ট্ৰ আছে বা তিৰুভেলুৰ যিটো তিৰুকুৰাৰেল আছে তেওঁলোকে গোটেইখিনি বস্তু আমি এবাৰ ডিটেইলছত ষ্টাডি কৰিলে ইয়াৰ বিষয়ে আমি বিশেষভাৱে জানিব পাৰিম চ' এইটো এটা নতুন ভিউ নহয় পাব্লিক ইণ্টাৰেষ্টটো যেতিয়া সমাজ এখন গঠন হৈছিল সমাজ পাতি মানুহে যেতিয়া বাস কৰিব ল'লে তেতিয়াই এজনে সিজনৰ ভালৰ বাবে চিন্তা কৰিব ল'লে যে কেনেকৈ আন এজনৰ ভাল কৰিব পাৰি লগত থকাজনৰ কেনেদৰে সুবিধাজনক আমি কাম এটা কৰিব পাৰোঁ সেনেকুৱা এটা ভিউজ বা ইণ্টাৰেষ্ট এটা তেওঁলোকে আগবঢ়াইছিলে সেই ভিউজটোৰ লৈয়ে এখন সমাজৰ পৰা যিদৰে এখন ৰাষ্ট্ৰ গঠন হ'ল এখন ৰাষ্ট্ৰৰ পৰা সমগ্ৰ বিশ্বতে এই ধাৰণাটো বিয়পি পৰিল চ' ইট ইজ নট এ ভেৰি ইম্পৰ্টেণ্ট পাৰ্ট ইন দ্য পাব্লিক এডমিনিষ্ট্ৰেশ্যন চ' ইয়াত কি হয় যিটো ৱেলফেয়াৰ ছিষ্টেম তেওঁলোকে আগত যিটো আমি ৱেলফেয়াৰ ছিষ্টেম পাই আহিছিলোঁ সেই ৱেলফেয়াৰ ছিষ্টেমক মানে ভিউজ কৰিয়ে কিছুমান নতুন নতুন ইয়াতে এনলাইটমেণ্ট অনা হৈছে য'ত এডমিনিষ্ট্ৰেশ্যন পাৰ্টত আমাৰ ইয়াতে এটা ষ্টাডি বিষয় হিচাপে আজি আমি পঢ়িবলৈ পাইছোঁ চ' সময়ে সময়ে আমাৰ এডমিনিষ্ট্ৰেশ্যনৰ পৰিসৰ যিদৰে বৃদ্ধি পাই আহিছে ইয়াৰ যিটো আমাৰ এপ্ৰ'চ বা পাব্লিক এডমিনিষ্ট্ৰেশ্যনৰ যিখিনি এপ্ৰ'চেছ দৃষ্টিভংগী সেই দৃষ্টিভংগীবিলাক সময়ে সময়ে বেলেগ বেলেগ পৰিৱৰ্তন হৈ আহিছে আৰু ইয়াত পৰিৱৰ্তন হোৱাৰ লগতে যিখিনি ট্ৰেডিশ্যনেল যিখিনি দৃষ্টিভংগী আছিলে সেই দৃষ্টিভংগী বিষয়বিলাক আৰু বেলেগ বেলেগ ধৰণে এনলাইটমেণ্ট হ'ব ধৰিছে আৰু এডমিনিষ্ট্ৰেশ্যনৰ পৰিসৰটো বৃদ্ধি কৰি আহিছে চ' নট অনলি ইন এডমিনিষ্ট্ৰেশ্যন চ' গোটেইখিনি পাৰ্টে আমাৰ
আমাৰ ইয়াতে পৰিসৰটো বৃদ্ধি হৈ আছে, যিখিনি আমাৰ ন্যায়পালিকা হওক বা বিধানসভাই হওক বা আন আন ক্ষেত্ৰতে হওক, জুডিচিয়াৰী ক্ষেত্ৰতে হওক বা বেলেগ বেলেগ ক্ষেত্ৰতে হওক, গোটেইখিনি বস্তু আমি দিনক দিনে আমাৰ ষ্টেপ বাই ষ্টেপ ইয়াৰ পৰিসৰটো বৃদ্ধি পাই আহিছে, য'ত এটা কণ্টেম্পৰেৰী ইছ্যু হিচাপেও আমি ল'ব পাৰোঁ, য'ত কি হয় এখন ৰাষ্ট্ৰ এখনত যিহেতু ডেম'ক্ৰেটিক ৰাষ্ট্ৰত জনসাধাৰণৰ কল্যাণৰ বিষয়ে আলোচনা কৰা হয়, ইয়াতে কি হয় সকলো বস্তু তেওঁলোকে জনসাধাৰণৰ স্বাৰ্থৰ বাবেই লোৱা হ'ব। চ' সেইবিলাক জানিও কেতিয়াবা আমাৰ ইছ্যুটো কি হয়, অপজিট যিটো পাৰ্টি থাকে বা অপজিট এটা সংগঠনে ইয়াৰ মানে তেওঁলোকে মিছ ইউজ কৰিব পাৰে, জনস্বাৰ্থৰ যিটো দৃষ্টিভংগী সেইটো মিছ ইউজ কৰিব পাৰে। এইবিলাক হৈছে কণ্টেম্পৰেৰী ইছ্যু। চ' বেছিভাগ ক্ষেত্ৰতে আমি দেখা পাওঁ আজিকালি। চ' যিখিনি এটা ৰাষ্ট্ৰৰ এটা জনস্বাৰ্থৰ এটা নীতি বনায়, চ' সেই নীতিটো তেওঁলোকে বিপৰীত পাৰ্টীয়ে আকৌ বেলেগ ধৰণে তেওঁলোকে ইউজ কৰিব বিচাৰে। চ' এইখিনি বস্তু আমি আমাৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত দেখিব পাইছোঁ, আৰু যিখিনি আমাৰ লোক প্ৰশাসনত প্ৰয়োজনীয় এনলাইটমেণ্ট হৈছে, চ' সেই প্ৰয়োজনীয় দিশটো আমি ইয়াতে জানিবলৈ পাৰিম, আৰু ইয়াৰ লগত জড়িত বিভিন্ন স্কলাৰ বিষয়ে আমি জানিব পাৰিম। যিহেতু ইয়াৰ সংজ্ঞাবিলাক বহুতো সীমিত, পাব্লিক ইণ্টাৰেষ্টৰ সংজ্ঞাবিলাক যিহেতু বহু সীমিত, চ' ইয়াৰ কিছুমান আমি বেলেগ বেলেগ ধৰণৰ বুকছৰ পৰা আমি ইয়াৰ নলেজ ল'ব পাৰোঁ, আৰু ইয়াৰ যিখিনি আমাৰ এক্সাম হ'ব সেই এক্সামবিলাকত যিখিনি কাৰেণ্ট ইছ্যু আছে আৰু কাৰেণ্ট ফিউচাৰ ৰেচপনচিবিলিটিজ টুৱাৰ্ডছ পাব্লিক ইণ্টাৰেষ্ট, ত' যিখিনি কাৰেণ্ট ৰেচপনচিবিলিটিজ আছে আৰু যিখিনি ফিউচাৰ প্ৰজন্মৰ যিখিনি ৰেচপনচিবিলিটি আছে, সেই গোটেইখিনি এটা কম্পেৰেটিভ ষ্টাডি কৰাটো প্ৰয়োজন। যিখিনি আমি ইয়াত আগবঢ়ালোঁ কাৰেণ্ট ৰেচপনচিবিলিটি আৰু ফিউচাৰ ৰেচপনচিবিলিটি, সেইখিনি এটা কম্পেৰেটিভ ষ্টাডি কৰাটো অতিকৈ প্ৰয়োজন। যিখিনি তাত যিহেতু ভিউজখিনি আছে, ত' এট প্ৰেজেণ্ট যিখিনি যিহেতু পৰিসৰটো বৃদ্ধি পাই আহিছে, ৰেচপনচিবিলিটি সকলো ক্ষেত্ৰতে বৃদ্ধি পাই আহিছে, নট অনলি এডমিনিষ্ট্ৰেশ্যন, চ' জুডিচিয়াৰী হওক, গভমেণ্ট হওক বা আমাৰ মেডিয়া পাৰ্টে হওক, গোটেইখিনি ক্ষেত্ৰতে ৰেচপনচিবিলিটি যিহেতু বাঢ়ি আহিছে, চ' জনস্বাৰ্থৰ সুৰক্ষা দিয়াটো বা জনস্বাৰ্থৰ ৰক্ষা কৰাটো প্ৰতিটো ক্ষেত্ৰতে অতিকৈ ইম্পৰ্টেণ্ট হৈ পৰিছে। চ' আৰু এটা ইয়াত কম্পেৰিজনটো হৈছে কম্পেৰিজন মিনছ যিটো তেওঁলোকৰ দৃষ্টিভংগী কাৰেণ্ট ইণ্টাৰেষ্ট, বৰ্তমান কাৰেণ্ট ইণ্টাৰেষ্ট যিটো ডেম'ক্ৰেটিক ভিউ আমাৰ হৈ আছে বা মিউচুৱেলিটি এণ্ড চিভিল ইণ্টাৰেষ্ট হৈ আছে, তাৰপিছতে ক'ব গ'লে আমাৰ যিখিনি কাৰেণ্ট আৰু ৰেচপনচিবিলিটি যিখিনি তেওঁলোকৰ এটা ফিউচাৰিষ্টিক ষ্টাডি, সেই ষ্টাডিটো অতিকৈ গুৰুত্বপূৰ্ণ। মিটিং অফ ফিউচাৰ পাব্লিক ইণ্টাৰেষ্ট আৰু ছাষ্টেইনেবিলিটি এটা থাকিব লাগিব, ত' যিখিনি এটা সংগঠনে এটা কিবা আদৰ্শ লোৱাৰ পিছত সেইটো কেনেদৰে ফুলফিল কৰিব পাৰি সেইটোৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া হয়। চ' ৱেলফেয়াৰ ৰুলবিলাক ইয়াতে সীমিত হৈ আছে প্ৰতিটো ক্ষেত্ৰতে। চ' সকলোৰে নিজৰ নিজৰ ক্ষেত্ৰখনত জুডিচিয়াৰী ছ'চাইটি এটাই যিদৰে তেওঁলোকৰ সুৰক্ষা দি আহিছে বা ছ'চাইটি এটাই যিদৰে তেওঁলোকৰ সকলো ক্ষেত্ৰতে তেওঁলোকৰ ধাৰণাবিলাক, তেওঁলোকৰ যিকোনো জনসাধাৰণৰ যি ধাৰণা সেইটো সুৰক্ষিত কৰি আহিছে, সেইখিনিৰ বিষয়ে তেওঁলোকক বিস্তৃতভাৱে ইয়াৰ বিষয়ে জানিবলৈ এই পাঠ্যক্ৰমটোত বিশেষভাৱে সহায় কৰিব। আৰু যিখিনি আমাৰ বিধানসভাই হওক বা কাৰ্যবাহী হওক বা ন্যায়িক আছে, চ' ইয়াত কি হয় নাগৰিকৰ যিটো আমাৰ ভূমিকা এজ এ চিটিজেনশ্বিপ, যিটো আমাৰ ভূমিকা, সেই চিটিজেনৰ ভূমিকাখিনি যাতে বা তেওঁলোকৰ যিখিনি অধিকাৰ আছে, সেই অধিকাৰখিনি যাতে কোনো হস্তক্ষেপ কৰিব নোৱাৰে, সেইবিলাকৰ প্ৰতি বিশেষভাৱে আলোচনা কৰা হৈছে।